এটা গন্ডগোল হৈছে নেকি কেনেবাকে একবাৰ ৰিজন হৈ যোৱা হোৱা নাই তো একো একবাৰ ৰিজন কৰি চোৱাচোন এতিয়া চোৱা এতিয়া আজি প্ৰথমটো ক্লাছ এপত হয়নে সো ইয়াত কোনো ডিস্ট্ৰেকশন নাই প্ৰথম কথা আমাৰ হেতু কৰবাত কিবা এটা পাবা আৰু কৰবাত কিবা এটা নাপাবা সো ইয়াত এটা বস্তু তোমালোকে নোপোৱা হেতু হৈছে ডিস্ট্ৰেকশন নো ডিস্ট্ৰেকশন ইয়াত একদম তোমালোকে ধুনিয়াকে ক্লাছে কৰিব পাৰিবা পঢ়িব পাৰিবা আৰু যদি কাৰবাৰ এনেকুৱা কিবা ডাউট আছে তোমালোকে যেটো মেছেজত টাইপ কৰিব নোৱাৰা তলত দেখিবা এনেকুৱা হাতখন আছে ওকে বহুতৰ ঠিকই আছে বুলি কৈছা সো তুমি ৰিজন কৰিলে মেবি ঠিক হৈ যাব সো এই হাতৰ নিচিনা এটা অপচন আছে তাতে যদি ক্লিক কৰি দিয়া তেতিয়া মুলে এটা নোটিফিকেশন আহিব আৰু মই তোমাক এলাউ কৰিব লাগিব তুমি মাইক্ৰোফোনটো অন কৰিও মোক কোৱেশ্চন সুধিব পাৰিবা ওকে এটা টপিক ওকে কোনোবা জনে হাতখন দেখুৱাই আছে কিন্তু তুমি যদি কেনেবাকে ভাবিছা যে নহয় মই সুধিব লগিয়া একো নাই তেতিয়া হলে তুমি হাতখন নমাই দিব পাৰা আইৰানি কিবা যদি কোৱা তেতিয়া হলে মই ইয়াত অন কৰি দিলে কিন্তু তুমি ভয়েসটো অন কৰি কিবা সুধিব পাৰিবা ওকে ঠিক আছে আমি ট্ৰাই কৰো একবাৰ ওকে সবে হাতখন দেখুৱাই আছে আচ্ছা ঠিক আছে এটা কাম কৰো মোৰ মতে এটো ভুলত হৈছে নিচিনা লাগিছে মোৰ মতে এটো ভুলত হৈছে নিচিনা লাগিছে ওকে এটা ঠিক হল গতিকে এটা কাম কৰো আমি প্ৰতিটো টপিক কমপ্লিট কৰাৰ পিছত মই সবকে কম যে ৰেজ হেণ্ড কৰা যাৰ যাৰ ডাউট আছে আৰু এটাকে মই তোমালোকৰ ডাউট বিলাক লম ঠিক আছে কোনোবাই কিবা যেতিয়া কব খুজিবা তেতিয়া হাতখন দেখালে হল সবে ইয়াতে ক্লিক কৰি চাইছে ট্ৰাই কৰি চাইছে চাগে ন সবে এটা ট্ৰাই কৰিব নালাগে সো আমি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড আমি ক্লাছ অলৰেডি পঢ়িলো ধুনিয়াকে আমি পঢ়িছো তাৰ পিছত আমি আজি পঢ়িব লাগিব তাৰ লেকচাৰ নাম্বাৰ 3 লাষ্ট ক্লাছ মানে যোৱা কালি তোমালোকৰ কাৰণে এটা ধুনিয়া মই ক্লাছ লৈছিলো ভেক্টৰৰ আৰু তাত দুটা টপিক আমাৰ পঢ়িবলৈ থাকি গল আৰু আজি মই ক্লাছটো কৰাৰ আগত ভাবিছো যদি কেনেবাকেও হেকিটা আমি ক্লিয়াৰ কৰি গলোহেতেন আজি যে আৰু মজা লাগিলেহেতেন কিয়নো আজি আমি যেতিয়া পঢ়িম কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম এক্স্যাক্টলি হে ক্লাছটোৰে আমাক মানে কিহৰ প্ৰয়োজন আছিল কনসেপ্টৰ প্ৰয়োজন আছিল কিহৰ প্ৰয়োজন আছিল গম পাইছা তাত পজিশন ভেক্টৰ যেটো মই কৈছিলো নেক্সট ক্লাছত কৰিম বুলি এন্ড তোমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ এই দুটা বস্তুৱে আমাৰ এই ক্লাছটোত আজি লাগিব বুজি পাইছানে যেতিয়া আমি কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম পঢ়িবলৈ যাম স্টিল মই কৈ যাম বাৰু কিন্তু তোমালোকে কোনোবাই যদি যোৱাকালিৰ ক্লাছটো লাইভটো কৰা নাছিলে ৰেকৰ্ডিং হলো চাই লবা আৰু এপৰ যিসকল আমাৰ ষ্টুডেন্ট সো সেইসকলে আমাৰ ইউটিউব লাইভ বিলাক একেবাৰে মিছ নকৰিবা তোমালোকে সেইবিলাক আমাৰ কোৰ্সৰ ক্লাছ বুলি ধৰি লবা কিয়নো জিটি টপিকৰ ওপৰত লাইভ আমাৰ অহা নহয় যিবিলাক তোমালোকৰ কাৰণে বহুতে বেছি ইম্পৰ্টেন্ট সেইবিলাক অহা হয় সো হেনেকুৱা ক্লাছ এটা তোমালোকে মিছ কৰি দিলে তোমালোকৰ বহুত বস্তুত মিছ হৈ যাব সো আৰু দুটা ক্লাছ মেবি মই ভেক্টৰ সাকে লাইভ আহিম ক্লাছ গিটা তোমালোকে নিজৰ ক্লাছ নিচিনাকে জয়েন হবা এনেকে নহয় যে ইউটিউব লাইভ এটা হৈ আছে আৰু কথাটো বুজি পাইছানে সো তাতে তোমালোকৰ পজিশন ভেক্টৰ আৰু ডিসপ্লেসমেন্ট ভেক্টৰ যেটো কনসেপ্ট আহিলেহেতেন হেতু আমাৰ ইয়াতে ইউজ হ'ব সো মই অকমান তোমালোকক ইয়াতে ধুনিয়াকে ৰিপিট কৰি দিম কালিৰ ক্লাছটো আমাৰ হে আছিল নেকি ন সবৰে আছিল 11 12 সবৰে আছিল ইয়াতে তোমালোকৰ 11 12 বুলি নাই ভেক্টৰটো মই সবৰে কাৰণে আনিছো ক্লাছটো দেই সো আমি কৈছে এক্সাম্পল বিলাক কৰি যাম এটো এক্সাম্পল 1.4 আৰু এফালে এক্সাম্পল 1.5 এন্ড দেন আমি কনজাৰভেশন অফ চাৰ্জ টপিকটো লাষ্ট ক্লাছত পঢ়িবলৈ থাকিব আৰু তোমালোকো বৰ বেয়া দেই মোক একবাৰ মনত পেলাই দিলা যে স্যাৰ আপুনি এটো পিছত কম বুলি কৈ আগৰ স্লাইডখন লেক গুছি গল আপুনি এটো নপঢ়াকে গল কোনেও নকলে মোক থাকি গল এটো আছিল প্ৰপাৰ্টিজ অফ চাৰ্জৰ এটো আমাৰ সেকেন্ড টু নে থাৰ্ড প্ৰপাৰ্টিটো আছিল থাৰ্ড আছিল সাকে যে চাৰ্জৰ কনজাৰভেশন সো হেতু বস্তু আমি এৰি গলেটো নহব সেইকাৰণে আমি পঢ়ি যাব লাগিব খৰচি মাৰি পঢ়ি যাম গুটে বছৰটো আমি নপঢ়ো মেক্স টু মেক্স 8 মান্থৰ ক্লাছ হ'ব তোমালোকে জানাই সাকে এইখিনি বস্তু গতিকে মোক এইখিনি সময় তোমালোকে ভালকে দিব লাগিব তোমালোকে যিসকল লাইভত আহিছা এনেকুৱা হ'ব নালাগিব যে দুদিন মানৰ পিছত মোৰ আজি লাইভ কৰিবলৈ এলাহ লাগিছে গতিকে মই ৰেকৰ্ডিং চাই লম পাছত মানে পাছত বাকি মানে ফাকি বুজি পাইছা গতিকে নিজক সেই বাকি লগা কাম বিলাক নকৰিবা লাইভত আহিছা প্ৰথমৰ পৰা একদম লাইভতে আহা লাইভতে ক্লাছ কৰা তোমাৰ ধুনিয়াকে ৰুটিনখন মেইনটেইন হৈ গৈ থাকিব তুমি এক্সট্ৰা কে ৰুটিন মেইনটেইন কৰিব নালাগে নহলে তোমাৰ বহুত বেকলগ লাগি যাব আৰু ক্লাছ 12ত যদি কেনেবাকে বেকলগ লাগিছে না তুমি খতম টাটা বাই বাই গয়া এনেকুৱা হৈ যাবা বুজি পাইছা সো বেকলগ একদম লাগিবলৈ নিদিবা দেই লাইভত আহি থাকিবা সদায় লাইভত আহিবা ৰেগুলাৰ ক্লাছ কৰিবা এটা খুব ধুনিয়া তোমালোকৰ কাৰণে অফাৰ আহি আছে এটো তোমালোকে যিসকলে এতিয়ালৈকে এনৰোল হোৱা নাই হেসকলৰ কাৰণে কিন্তু নাভাইবা যে যিসকলে এতিয়া এডমিশন লৈ লৈছা অলৰেডি তেওঁলোকে কিবা লস খালা একো লস খোৱা নাই তাৰ মানে আমি এই এপ্ৰিল মাহৰ লাষ্টলৈকে যে দিছিলো 30 এপ্ৰিললৈকে অফাৰটো হেতু আমি গুটে বছৰটো কন্টিনিউ কৰিম কিন্তু অলপ বেলেগ ধৰণে কেনেকে বেলেগ ধৰণেৰে আমাৰ কোৰ্সৰ প্ৰাইস বিলাক 4000 হৈ যাব যেতিয়া আমাৰ মে মাহ হমাব 4000 হৈ যাব কিন্তু গুটে বছৰটো তুমি 3000 তে পাই থাকিব পাৰিবা যেনেকে এতিয়া পাই আছা
কিন্তু কেনেকে পাৰিবা এই কম্বো পেক কেইটাত পাৰিবা সো তুমি যদি তিনিটা সাবজেক্ট লোৱা PCM তোমাৰ টোটাল 12000 হলতেন কিন্তু তুমি 9999 ত পাই থাকিবা তোমাৰ 12000 ৰ কোৰ্সটো তুমি 9999 ত পাই থাকিবা যদি তুমি PCM কম্বো পেকটো লৈ লোৱা একদম যেনেকে ইয়াত ক্লাছ যে তেনেকে তাতো লাইভ হৈ থাকিব একে লাইভ এনেকা নহয় যে ৰেকৰ্ডেড তাতো লাইভ ইয়াতো লাইভ বাট তুমি যদি এই কম্বো পেকটো লোৱা তিনিটা সাবজেক্ট একেলগে বহুতো ষ্টুডেন্ট এনেকুৱা আছে যে চাৰিটা সাবজেক্টটো আমাৰ ওচৰত লৈ ৰাখিছা সো তিনিটা সাবজেক্ট ললে তুমি তোমালোকে সিঙ্গল কে নিকিনিবা তোমালোকৰ লছ হ'ব তোমালোকে একেলগে কিনিবা ঠিক আছে তেতিয়া তোমালোকৰ 2000 rupees তাত লেছ হৈ থাকিব আৰু গোটেই বছৰটো চলি থাকিব দেই মইতো জনাই দিছো এতিয়ালৈকে যিসকলে কোৰ্স লয় আৰু কোনোবাই যদি ভাবিছা মই চাৰিটা সাবজেক্ট ল'ব খোজো চাৰিটাৰ কাৰণে কম্বো পেক নাই নেকি নাই চাৰিটাৰ কাৰণে তুমি এটা কাম কৰিবা মই আইডিয়া এটা দি দিও তুমি PCM লৈ লোৱা তাৰ লগত তুমি ম্যাথছটো কিনি লোৱা তেতিয়া তোমাৰ লাভ বা তুমি PCM লৈ লোৱা তাৰ লগত তুমি V টো কিনি লোৱা বায়োলজিটো কিনি লোৱা কথাটো বুজি পাইছা নে সো এটো তোমালোকে এটো ভুল নকৰিবা বুজি পাইছা নে সো এটো দীপজ্যোতি এবাৰ তুমি লেফট হৈ প্লেনে জয়েন হৈছা তেতিয়াহলে আমি ডাইৰেক্টলি এতিয়া টপিকত আহি যাব পাৰো সো কুলম্বস ল ইন ভেক্টৰ ফৰ্ম আমি লাষ্ট ক্লাছত কুলম্বস ল পঢ়িছিলো আৰু কুলম্বস ল বোলা বস্তুটো তেতিয়া আহে যেতিয়া কিহৰ কথা আহিব দুটা চাৰ্জৰ কথা আহিব ধৰি লোৱা এটো এটা চাৰ্জ এটো এটা চাৰ্জ সেইকাৰণে আমি এটা কথা কওঁ বাৰু কি বুলি কওঁ বুলি কৈছিলো যে কুলম্বস ল ইন ইলেক্ট্ৰোস্ট্যাটিক্স ইলেক্ট্ৰোস্ট্যাটিকত কুলম্বস ল ইন ইলেক্ট্ৰোস্ট্যাটিক্স নাই নাই বহুত দেৰি হোৱা নাই আমি জাস্ট স্টাৰ্ট কৰিছো আৰু টপিকত আমি এতিয়াহে সোমাইছো আচ্ছা ক্লাস 11ত আমাৰ ওচৰত ক্লাস কৰা কোনোবা আছে নাই বাৰু আছো বুলি লিখি দিবাচোন মই কোৱেশ্চন এটা সুধিম তোমালোকক হেতু আমাৰ ঘৰুৱা কোৱেশ্চন এটা তোমালোক আমাৰ ঘৰৰ ল'ৰা ছোৱালী আৰু দেই তোমালোকৰ লগত এপত আমি পতা কথাবিলাকৰ অলপ ষ্টাইলটো বেলেগ হ'ব ইউটিউব লাইভত আমি মানে এনেকুৱা হয় ঘৰৰ ল'ৰা ছোৱালী কিটা বাহিৰলৈ যেতিয়া উলিয়াই লৈ যোৱা হয় মাগপেকে লগত লৈ যায় তেতিয়া হোটেলত অকমান ফৰ্মেল বিহেভ এটা কৰে ন ইয়াত মানে বৰ বেছি ফৰ্মেলিটিজ নচলে মানে আছে আৰু থাকিবলগীয়াখিনি বাট তোমালোকৰ লগত আমি একদম ঘৰুৱা ল'ৰা ছোৱালী নিচিনাকৈ কথা পাতিম সো আমাৰ কিবা যদি সাজেশন তোমালোকে আমাক দিব খোজা ইয়াত মানে ধুনীয়াকৈ দিব পাৰা দেই আছা নহয় ওকে মই তোমালোকক এটা কথা সুধো সো যোৱাবাৰ তোমালোকে যেতিয়া ক্লাছ কৰিছিলে এফালৰ পৰা অলপ লাইটিং এটা পৰি আছিল এতিয়া কমপ্লিটলি ব্ল্যাক দেখি পাইছা নাই বাৰু সেই বস্তুটো ইমপ্ৰুভ হৈছে নাই বহুতে এইটো বস্তু কমপ্লেইন কৰি আছিল যে স্যাৰ ওপৰৰ পৰা ৰিফ্লেকশন আহিছে ৰিফ্লেকশন এই বস্তুটো সলভ হৈছে নাই মোক জনাই দিলে কোৱালিটিটোত কিবা এটা ডিফাৰেন্স দেখিছেন তোমালোকক নুহুদিলে কাক সুধিম হা তোমালোকক নুহুদিলে কাক সুধিম কোৱালিটিটোত ডিফাৰেন্স দেখিছা নেকি কিবা এটা কবা হা ঘৰে ল'ৰা ছোৱালী হা উদ্দীপ্ত আবু ইমপ্ৰুভ হৈছে ওকে থ্যাংক ইউ দেই বহুত কিবা এবি কৰি মেলি লাষ্টত এখিনি কৰিছো সেইকাৰণে সুধি লৈছো একবাৰ yes thank you ঠিক আছে সো এতিয়া মই এটা চাৰ্জ ধৰিলো এটো Q1 এটা চাৰ্জ ধৰিলো এটো Q2 আৰু তাহাঁতৰ মাজৰ যেটো সেপাৰেশন যেটো ডিসটেন্স তাক মই ধৰিলো কি বুলি R আৰু কৈছিলো কি বুলি যে এহেতৰ মাজত এট্ৰেক্টিভ ফোৰ্সও থাকিব পাৰে ৰিপালসিভ ফোৰ্সও থাকিব পাৰে যদি এহেতৰ মাজত এট্ৰেক্টিভ ফোৰ্স থাকে তেতিয়া হলে বা ৰিপালসিভ ফোৰ্স থাকে যি ফোৰ্সে নাথাকক কি ডাইৰেক্টলি প্ৰপৰ্শনেল টু Q1 Q2 হ'ব এই প্ৰডাক্ট কেটাৰ পূৰণফলৰ সৈতে ইকুৱেল হ'ব বুজি পাইছা প্ৰডাক্ট কেটাৰ পূৰণফলৰ সৈতে ইকুৱেল হ'ব তাৰ পিছত আমি কৈছিলো যে সেই ফোৰ্সটো ডিসটেন্সৰ স্কয়াৰৰ সৈতে ইনভাৰ্সলি প্ৰপৰ্শনেল ইকুৱেল নহয় প্ৰপৰ্শনেল আৰু এটো ইনভাৰ্সলি প্ৰপৰ্শনেল আৰু ইয়াৰ পৰা আমি ফৰ্মুলাটো কি পাইছিলো বেসিকলি ৰিপিট নকৰো বা মল্টিপ্লাই দিছো আমি কি বুলি পাইছিলো যে ইয়াত ডাইৰেক্টলি প্ৰপৰ্শনেল টু Q1 Q2 ডিভাইডেড বাই R স্কয়াৰ আছিল আৰু ইয়াত এটা প্ৰপৰ্শনেলিটি কনস্ট্যান্ট আহি যায় স্যাৰ কনস্ট্যান্টটো কি আছিল k আছিল k Q1 Q2 ডিভাইডেড বাই R স্কয়াৰ আৰু k মানে কি আছিল k মানে আছিল 1/4 পাই আৰু কিবা এটা আছিল 4 চিনি পোৱা পাই চিনি পোৱা এটো নামটো কি আছিল এপসাইলন নট পাৰমিটিভিটি অফ ফ্ৰী স্পেস আকৌ পাৰমিটিভিটি কি হেয়াও পঢ়াইছিল ইনটু কিমান হ'ব Q1 Q2 ডিভাইডেড বাই R স্কয়াৰ এটো সবৰে বুজি পোৱা হৈছে নি ইয়াত কিবা ডাউট আছিল নি কাৰবাৰ ইয়াত কাৰবাৰ কিবা ডাউট আছিল নেকি সবে এখিনি আমি বুজি পালো চাগে ন ভালকে পালো ন এতিয়া চোৱা সেম বস্তু বাট আমি ভেক্টৰ ফৰ্মত লিখিম কিন্তু তোমালোকে এটা বস্তু জানা যে ফোৰ্স এটা ভেক্টৰ কোয়ান্টিটি হয় ইয়াক যেতিয়া আমি f ভেক্টৰ বুলি লিখিম এই এক্সপ্ৰেশনটো কিবা এটা নহয় কিবা এটা চেঞ্জ আহিব সো সেই চেঞ্জটো কেনেকৈ আহিব আমি টপিকটোত হেতুৱে পঢ়িব লাগে বাকি তুমি যদি চোৱা এই একেটা বস্তুৱে আমি ইয়াত ড্ৰ কৰিম বাট আমি কিহত লম গম পাইছা আমি xy কোঅৰ্ডিনেট সিস্টেমত লম তাৰ মানে আমি কিহত লম আমি এটা ৰেফাৰেন্স ফ্ৰেমত লম ৰেফাৰেন্স ফ্ৰেমৰ কনসেপ্ট মনত আছে নে যে আমি পজিশনটো বস্তুটোৰ পজিশনটো এক্স্যাক্টলি কোড আছে বুজাবলে আমি x y আৰু z এক্সিসৰ হেল্প লব লাগে
এখন প্লেন বুলি ক'লে তাত xy হলেও হৈ যায় বা ইয়াত z এক্সিসও তুমি ইমাজিন কৰি ল'ব পাৰা কিন্তু মই এখন 2 ডাইমেনশনাল প্লেন লৈ লৈছো তাত মই দুটা চাৰ্জৰ কথা ইমাজিন কৰিছো আৰু শুনিবা এই চেপ্টাৰটোত আমি যিমানে চাৰ্জৰ কথা পঢ়িম সব চাৰ্জ কেনেকুৱা হ'ব পইণ্ট চাৰ্জ তাৰ মানে আমি এটা পইণ্ট এইটো এটা চাৰ্জ এনেকে ভাবে তুমি যদি যিকোনো এটা শেপৰ বডি কনসিডাৰ কৰি লোৱা হেতুটো চাৰ্জ থাকিব পাৰে বাট এনেকুৱা চাৰ্জ আমি নপঢ়ো যেনেকে FBD ফ্ৰী বডি ডায়াগ্ৰাম ওকে স্যার k এর ভ্যালু 1/4 পাই কিয় হৈছে ওকে ফাইন ইয়াত যেটো k এর ভ্যালু প্ৰথম কথা সেই ভ্যালুটো বহুত বেছি এক্সপেৰিমেন্ট কৰাৰ পিছত অনা এটা ভ্যালু হয় হেতু এনেকুৱা নহয় যে মই তোমালোকক দি দিছো বা কুলমে এটো ডাইৰেক্টলি ইনে মনে জানি এটো ভাল লাগিলে বুলি দি দিছে নহয় এই k এর যেটো k বুলি মই কোৱা নাই তোমালোকে গ্ৰেভিটেশনাল কনস্ট্যান্ট পাইছা যেটা গ্ৰেভিটেশনাল ফোর্সৰ কথা পঢ়িছিলা কি বুলি পঢ়িছিলা যে স্যার F = gm1m2 divided by r². তাত ক্যাপিটাল যেটো কি আছিল গ্ৰেভিটেশনাল কনস্ট্যান্ট আছিল নে সেই গ্ৰেভিটেশনাল কনস্ট্যান্টৰ ভ্যালু হেতু কেলে হল আজিৰ তাৰিখত তুমি মুখস্থ কৰিছা 1 মিনিটত মনত ৰৈ গৈছে নালাগে 1 মিনিট কিন্তু তাক উলিয়াবলৈ যাওঁতে বহুত বছৰ এক্সপেৰিমেন্ট চলিছিল সো এইবিলাক বস্তু এক্সপেৰিমেন্টালি উলোৱা বস্তু কথাটো বুজি পাইছা নে সো সেই বস্তুটো তুমি ডাইৰেক্টলি এতিয়া তাৰ আনসাৰটো তুমি জাস্ট পাই আছা কেলে পাই আছা বহুত ৰিসাৰ্চ কৰাৰ পিছত সেই কনস্ট্যান্টৰ ভ্যালু বিলাক উলোৱা হয় যেনেকে ধৰিলা পাই ভ্যালু 3.14 হেনেকুৱা ধৰণৰ কথাটো বুজি পাইছা বাৰ মই তোমালোকক এটা কথা কৈ যাও নেকি তথাপিতো এটো শুনিলা যেতিয়া এই যে পাই ভ্যালুটো 3.14 কেতিয়াবা ভাবি চাইছা নি এটোনো কেলে 3.14 হল ভাবি চাইছা নে কেতিয়াবা এটো কিন্তু ভাবিলে আনসাৰটো অলপমান ওলাই চাবা দে তোমালোকে এটা বস্তু জানা যে এটো এটা সাৰ্কেল হয় তাৰ যেটো আমি সাৰ্কামফাৰেন্স হেতু কিমান বুলি কওঁ টুৱাইস পাই r পৰিধিটো হয়নে বাৰু এতিয়া তাৰ ৰেডিয়াসটো যদি r হয় আমি কি বুলি লিখিম যে তাৰ যেটো মানে যেটো দৈৰ্ঘ্য হ'ব চোৱা ইয়াৰ যেটো মানে দৈৰ্ঘ্য চোৱা তুমি সাৰ্কেল এটা কেনেকে বনাব পাৰিবা দেখাই আছো তুমি সাৰ্কেল এটা কেনেকে বনাব পাৰিবা ধৰি লোৱা তোমাৰ হাতত এনেকুৱা ডাল ওয়্যাৰ আছে এডাল হৈছে ডাল ওয়্যাৰ সো হে ওয়্যাৰডাল তুমি এনেকুৱা কৰি দিলা ইয়াৰ এটা নিৰ্দিষ্ট লেংথ আছিল ন তাক তুমি এনেকুৱা কৰি দিলো সো এনেকুৱা কৰি দিয়াৰ লগে লগে এটা সাৰ্কেল বনি গল তাক যদি মই কাটি দীঘল কৰি দিও এডাল ওয়্যাৰ হৈ যাব ইয়াৰ এটা লেংথ আছে সো যেটো বৃত্তৰ পৰিসীমা পৰিধিটো মানে হেতুটো আলটিমেটলি কি হয় এটা লেংথে হয় ন কাটি দিলে হেতু এটা লেংথ হ'ব আৰু সেই লেংথটোই কাৰ হৈতে ইকুৱেল হয় একচুয়ালি এই টুৱাইস পাই r হৈতে ইকুৱেল হয় কাৰ হৈতে ইকুৱেল হয় টুৱাইস পাই r হৈতে ইকুৱেল হয় এটা যদি তুমি ইয়াতে পাই মানে কিমান উলিয়াবলৈ যোৱা তুমি এটা বস্তু বহুত দেখিবা ইন্টাৰেস্টিংলি কিমান ওলাব l divided by twice কিমান ওলাব l divided by twice ইয়াত পাই কনস্ট্যান্টটো কি হয় তোমালোকে বুজি পাবা এটা চাবা দেই যে যিকোনো লেংথ এটো ইয়াতকে ছুটি ইয়াতকে দীঘল যে লব লাগে সেই লেংথটোক যেতিয়া তুমি এনেকে এটা সাৰ্কেল বনাই দিবা নহয় তাৰ যেটো ডায়ামিটাৰ হ'ব টুৱাইস r ডায়ামিটাৰ নহব জানো ব্যাস হ'ব ডায়ামিটাৰটোৱে যেতিয়া ডিভাইড কৰি দিবা সদায় তুমি এটাই নাম্বাৰ পাবা that is 3.1 ইন্টারেস্টিং হয় নহয় যেতিয়া যিকোনো লেংথৰ এটা ওয়্যাৰ ললা সাপোজ তাক তুমি ৰাউন্ড কৰি দিলা আৰু যদি বেছি দীঘল হয় বেছি ডাঙৰকে বনিব বেছি সৰু হলে ধৰি লোৱা তোমাৰ সাৰ্কেলটো সৰুকে বনিব তাৰ যেটো ডায়ামিটাৰ হ'ব সেই ডায়ামিটাৰটো যেতিয়া ডিভাইড কৰিবা তেতিয়ালে সদায় 3.14 এ পাবা আৰু একেটা বস্তুকে আমি কনস্ট্যান্ট বুলি কওঁ সদায় একেটাই আছে that is constant সো 3.14 বা পাই ভ্যালুটো হেতু এটা কনসেপ্ট তুমি লৈ যাব পাৰা বাট সব বস্তু এনেকুৱা নহয় যে আমি ইমান ইজিলি কৈ দিব পাৰিম সো এই ভ্যালুটো কেনেকে আহিলে হেতু এক্সপেৰিমেন্টালি আহিলে ওকে বুজি পালো সে yes or no পাইটো আমি সবে বুজি পালো নাই কোৱা 1 কুলম তো এবাৰ বুজাই দিব আমি লাস্ট ক্লাসটো তুমি চাইছিলা নে দীপজ্যোতি একবাৰ ৰিপিট চাইছা নে লাস্ট ক্লাসটো চাইছিলা নে বাৰু খুব ধুনিয়াকে আমি 1 কুলম তো বুজোৱা আছে কিন্তু প্ৰথমতে মই হেতু কৰিলা যদি বুজা নাই ষ্টিল মই অকমান হেখৰ ফাললে বুজাই দিম কিন্তু এটা মই টপিকটো অকমান যাম দেই নহলে আমি কুলমছ ল ইন ভেক্টৰ ফৰ্মটো পঢ়াই নহবগে দিয়া আজি মই আৰম্ভণিৰ কাৰণে অকমান তোমালোকক অকমান মানে লাহে লাহে লৈ যাব বিচাৰিছো ক্লাস বিলাক ইমান লাহে লাহে গলে আমাৰ হেক নহব কিন্তু দেই সো আজি ইন্ট্ৰোডাকশন টাইপ বুলি ভাবি লোৱা ওকে সো এই বস্তুটোৱে তাৰ মানে মই ইয়ালে লৈ যাম যে এই q1 চাৰ্জটো তুমি ইমাজিন কৰা যে এইটো হৈছে q1 চাৰ্জটো আৰু q2 চাৰ্জটোক তুমি এটো q1 বুলি কলো আৰু q2 চাৰ্জটোক তুমি ইমাজিন কৰা যে এইটো হৈছে q2 চাৰ্জ এতিয়া তুমি যেতিয়া এটা ফ্ৰেম অফ ৰেফাৰেন্সত বহাই দিবা তেতিয়া তুমি কিহৰ কথা ক'ব পাৰিবা যে স্যাৰ ইয়াত এটা আপুনি কাম কৰিব পাৰে এইটো অৰিজিন হয় আমি কি বুলি ধৰিলো অৰিজিন হয় ইয়াৰ পৰা আপুনি কোনফালে চাৰ্জটো আছে যদি ক'ব বিচাৰে তেতিয়া আমাক এটা বস্তু লাগে that is পজিশন ভেক্টৰ
যেনেকে তোমালোকে ক'লা যে এইটো আৰ্থ হয় মুনটো এফালে আছে এতিয়া এফালে আছে এতিয়া এফালে কোনফালে আছে সো আৰ্থৰ পৰা এনেকে টানি দিলা এনেকে টানি দিলা এনেকে টানি দিলা এইবিলাক কি হ'ব কোনফালে আছে পজিশন পজিশনটো ক'বলে তোমাক দুটা বস্তু লাগিব কোনফালে আছে আৰু কিমান দূৰত আছে তেতিয়া পজিশন ভেক্টৰ অকল কিমান দূৰ বুলি ক'লে পজিশন ভেক্টৰ নালাগে ডিসটেন্সটো হলে হ'ল ইয়াত এতিয়া আমি চাৰ্জটো এই ফাললে আছে সো ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ব এটা পজিশন ভেক্টৰ ইয়াৰ পৰা ইয়ালৈকে এইটো এটা পজিশন ভেক্টৰ ক্লাস 11 ৰ কনসেপ্ট যে কিমানটো আগলৈ গৈ কিমানটো ওপৰলৈ গলে তুমি ইয়াত কিবা এটা কোঅৰ্ডিনেট পাবা হেতু হৈছে তাৰ পজিশন আৰু কোনফালে আছে এইফালে আছে সো এটো আমি অৰিজিন বুলি ধৰো ৰেফাৰেন্স পইণ্ট সো পজিশন ভেক্টৰ আছে তোমালোকে জানা সো q1 হলে মই পজিশন ভেক্টৰটো কি বুলি ধৰি ললো r1 ভেক্টৰ আৰু q2 হলে পজিশন ভেক্টৰ কি বুলি ধৰি ললো r2 ভেক্টৰ কোনবাজনে কৈছে স্যাৰ মই এটো আমাৰ কাৰণে বুলি ভবা নাছিলো সো হেতু কাৰণে চাগে ভবা নাছিলো কিয়নো ভেক্টৰ ক্লাস 11 ত তোমালোকে বহুতখিনি শিকিয়ে আহা সেইখিনি একচুয়ালি মেইনলি আমি ক্লাসটোত ডিসকাস কৰিছো বাট এটা ধুনিয়া ৰিভিজন হৈ গৈছে বহুতে এখিনি জানা আসলতে বুজি পাইছা এতিয়া আৰু এটা বস্তু মই দেখাম এই q1 চাৰ্জটোৰ পৰা q2 চাৰ্জটোলে এটা পজিশন ভেক্টৰ দৰকাৰ হ'ব কিহৰ কাৰণে দৰকাৰ হ'ব চোৱা কিহৰ কাৰণে দৰকাৰ হ'ব আমি দুটা ফোর্স উলিয়াম ইয়াতে কি উলিয়াম দুটা ফোর্স উলিয়াম এটা ফোর্স নহয় দুটা এই এক নম্বৰ চাৰ্জটো দুই নম্বৰ চাৰ্জটো আমি ধৰিলো গুটে দুইটা পজিটিভ চাৰ্জ আমি কি বুলি ধৰিলো দুইটা পজিটিভ সো নাম্বার 1 চাৰ্জটোক নাম্বার 2 চাৰ্জটো কি কৰিব এফালে ঠেলিব ৰিপালশন হ'ব কোনটো লাইনত ঠেলিব জয়নিং লাইনটোত এটো এলং দা জয়নিং লাইন এফালে ঠেলিব হেতু কি হয় এটা এটা ফোর্স হয় হেতু কি হয় এটা এটা ফোর্স হয় কাৰ ওপৰত দিয়া ফোর্স নাম্বার 1 চাৰ্জটোৰ ওপৰত দিয়া ফোর্স কোনে দিয়া ফোর্স নাম্বার 2 চাৰ্জটোৱে দিয়া ফোর্স সো এইটো হ'ব এটা ফোর্স আমি কি বুলি নাম দিম তাক আমি নাম দিম f12 একৰ ওপৰত 2 এ দিয়া ফোর্স কুলম্বস লটো আমি ডাইৰেক্টলি লিখিম ইয়াত কেনেকে লিখিম 1/4 পাই এপসাইলন নট q1 q2 চাৰ্জ কিটাটো হে আছে q1 q2 ডিভাইডেড বাই r স্কয়াৰ ইয়াতে লাগিব তোমালোকৰ লেখাটো যেতিয়া তোমালোকে ভেক্টৰত পঢ়িবলৈ যাবা তোমালোকৰ লেখাটো এডখতে লাগি যাব কেনেকে কি লিখিবা এতিয়া তুমি লিখিছিলা আগতে r বুলি সিম্পলি এহেতৰ মাজৰ ডিসটেন্স এতিয়া তুমি কেনেকে ধৰণে লিখিবা দুটা চাৰ্জ আমি যেতিয়া ভেক্টৰ ফৰ্মত পঢ়িবলৈ যাম তেতিয়া আমি কেনেকে লিখিম চাবা যে এই ফোর্সটো কোনফালে দিছে ইয়াৰ ওপৰত পৰিছে কোনফালে দিছে ইয়াক এইফালে ঠেলিছে এইফালে সো ইয়াৰ পৰা এইফালে আমি এটা পজিশন ভেক্টৰ ইয়াত ইমাজিন কৰিব লাগিব এইফালে এটা পজিশন ভেক্টৰ এইফালে যেটো পজিশন ভেক্টৰ হ'ব নহয় সেই পজিশন ভেক্টৰ কি হ'ব গম পাইছা r21 ভেক্টৰ মানে 2 ৰ পৰা 1 ৰ ফাললে 21 1 ৰ পৰা 2 ফাললে কি বুলি কবা 12 বুলি কবা সো তুমি ইয়াত কি বুলি লিখিবা r21 তো ভেক্টৰটোৰ ম্যাগনিটিউড লিখিব লাগিব তাৰ মানে r21 ভেক্টৰ তাৰ মডুলাস r স্কয়াৰ আছিল নে r2 ঠাইত তুমি কি ৰিপ্লেস কৰি দিলা r21 ভেক্টৰ r ৰ ঠাইত তুমি r21 ভেক্টৰ বিকজ এই পইণ্টটোক এই চাৰ্জটো কোনফালে ফোর্স দিব এইফালে সো এইফাললে হেফাললেটো এবাৰ প্ৰয়োজন হৈছে কিহৰ কাৰণে কিয়নো তুমি ভেক্টৰ ফৰ্মত পঢ়িবলৈ গৈ আছা ভেক্টৰ ফৰ্ম মানে ডিৰেকচনৰ কথা আহিল গতিকে এই চাৰ্জটো কোনফালে কৈ আছো কিয় ডিৰেকচনৰ কথা কবলে সো এইফালে ঠেলিছে মিন্স এইফালে পজিশন ভেক্টৰ লৈ লোৱা কিয়নো ইয়াক এইফালে ঠেলিছে ইয়াৰ পৰা এইফালে সো r21 এহেতৰ মাজৰ ডিসটেন্সটো কি বুলি লম r21 তাৰ কি হ'ব স্কয়াৰ আৰু লগত কি আহিব সেই r21 কেপ কিয়নো আমি জানো যে ইউনিট ভেক্টৰ মানে হৈছে যে অকল ডিৰেকচন দিয়ে এইফালে যেটো ডিৰেকচন এটো হ'ব r21 কেপ গতিকে আমি এই বস্তুটো সবে বুজি পালো না মোক একবাৰ কৈ দিয়া ক্লিয়াৰ সুপাৰ ক্লিয়াৰ এইখিনি লৈকে কৈ দিয়া যদি এটো বুজিলা তাৰ পিছৰখিনি একেবাৰে সহজ কুলম্বস লটো বৰ টানটা বস্তু নহয় তুমি নাভাবিবা যে ইয়াৰ পৰা বহুত মাৰ্কস তোমাৰ কাৰণে আহিব কুলম্বস ল ইন ভেক্টৰ ফৰ্মত তোমাৰ হাইয়েস্ট 3 মাৰ্কস এটা আহিব পাৰে তাতকে নাহে আৰু 2 মাৰ্কসও দিয়ে কেতিয়াবা ভেক্টৰ ফৰ্মত লিখিবৰ কাৰণে সো তুমি বহুত বেছি টান কিবা এটা বস্তু বুলি নাভাবিবা একদম সহজ এটা বস্তু তাৰ মানে হা সহজ এটা বস্তু বাট ইয়াৰ পৰা আমাৰ কনসেপ্ট ষ্টাৰ্ট হৈ যায় ক্লাস 12 ৰ কনসেপ্ট ষ্টাৰ্ট হৈ যায় এটা লাহে লাহে কোনোবাই ফিল কৰিবা যে মই ক্লাস 11 টো কিয় ভালকে নপঢ়িলো যে কিন্তু ক্লাস 11 ত ভেক্টৰ কিমান ধুনীয়াকৈ বুজি পাইছিলা যা অকমান বুজিবলৈ সময় লাগিছিল সেই সময়কন একদমই নালাগিলহেতেন যদি তোমাৰ ডিসপ্লেসমেন্ট ভেক্টৰ পজিশন ভেক্টৰ এইবিলাক যদি পুৰা ধুনীয়াকৈ ক্লিয়াৰ হৈ থাকিলহেতেন ক্লাস 11 ত জনে বহুত ভালকে পঢ়িছিলা কাৰণ সোৱা ক্লাস 11 ত আমি এনেকুৱা বস্তু পঢ়িছিলো নাই বাৰু ভেক্টৰ পঢ়িছিলো সো তাৰ কাৰণে মানে বেলেগ কথা নাই ৰিভিজন টাইপ লাগি থাকিব কিছুমান টপিক আৰু বাকি বিলাকে নতুনকৈ শিকিবা ভয় খাব নালাগে অলপমান টাইম দিলে ধুনীয়া হ'ব নেক্সট আহি যোৱা f212 হৈ গল এবাৰ আমি লিখিম f21 ভেক্টৰ না f21 ভেক্টৰটো কেনেকৈ লিখিবা চাবা হা ওকে f21 ভেক্টৰ 1/4 পাই এপসাইলন নট এটো আহিব এটো একদম যৌতুকত অহাৰ নিচিনা বস্তু তাৰ মানে
যেতিয়া তুমি কুলম্বছ ল লিখিবলৈ যাবা ফোর্স লিখিবলৈ যাবা কুলম্বছ লত এই বস্তুটো আহিবই ওকে তাৰপিছত তুমি কি কৰিবা এফালে থাকিলে q1 q2 ডিভাইডেড বাই r স্কয়ার এবাৰ r টো কি দিবা কোৱা তুমি কোনটো ফোর্সৰ কথা কৈছা f21 মানে কি যে 2 নম্বৰটো এটো 2 নম্বৰ চাৰ্জটো তাক যেটো ফোর্স দিব কোনে একে সো নাম্বাৰ 1 টো ইয়াক এফালে ঠেলিব ন গতিকে এইটো হ'ব কি f21 ভেক্টৰ f21 ভেক্টৰ বুজি পালানে বাৰু কথাটো গতিকে আমি এটো কি বুলি কম r21 নহব সৰি r21 নহব f21 টো দেখিলো r21 নহব কিয় বিকজ এই ফোর্সটো দিউতে হেফালৰ পৰা এফালেহে দিছে তাৰ মানে স্যাৰ r1 ৰ পৰা r2 ফাললে দিছে সো r1 টো হ'ব তুমি এটা বস্তু মন কৰিবা r1 টো হ'ব বুলি কলুনে তাৰ ম্যাগনিটিউড লিখিবলৈ হলে মডুলাস দিলা স্কয়াৰ লগত কি লিখিবা r1 টো কেপ কি বস্তু মন কৰিবা যেতিয়া 21 হয় ইয়াত 12 হয় যেতিয়া 12 হয় ইয়াত 21 হয় यस স্যাৰ হেতু হৈ আছে ইয়াত হৈ আছে কিন্তু এতে মুখস্থ নকৰিমে বুজি পাম কিহৰ কাৰণে হৈছে 12 কিহৰ কাৰণে হৈছে 21 আজি তুমি মুখস্থ কৰি যোৱা পিছত যদি তুমি মোৰ নিচিনাকে টিচাৰ হোৱা কোনোবাই যদি হুধে যে কেলে হল তুমি কবা নেকি যে হেৰি হল এটো 12 হলে এটো 21 লিখে আৰু এটো 21 হলে এটো 12 লিখে তেনেকে পঢ়োৱা টিচাৰ মই বহুত দেখিছো ভাত নহয় তুমি তেনেকে পঢ়ি গলে তুমি বেলেগক তেনেকে পঢ়াবাগে সো তুমি নিজে এনেকে বুজি যাব লাগিব যে কিহৰ কাৰণে এক্স্যাক্টলি 21 হয় ৰিজনটো বুজি পালা ইয়াক ইডিয়া ফোর্সটো এফালে হ'ব 2 ৰ পৰা 1 ৰ ফালে ইয়াক ইডিয়া ফোর্সটো এফালে হ'ব 1 ৰ পৰা 2 ৰ ফালে সো আমি ইয়াত কি লিখিম 1 2 স্কয়াৰ এতিয়া তুমি এই যেটো এইকিটা তুমি ইয়াত পাই গলা নহয় ধুনিয়াকে পাই গলা এইকিটাকে আমি এতিয়া অকনমান আৰু আহল বহলকে লিখিলে আমাৰ কামটো বনি যাব বেছি কৰিবলগীয়া একো নাই এটাই কাম আছে যে তুমি যেটো ইয়াত r21 ভেক্টৰ লিখিছা নহয় তাক তুমি কি বুলি লিখিবা গম পাইছা r1 ভেক্টৰ মাইনাস r2 ভেক্টৰ স্যাৰ এইটো কিয় তাৰ মানে r21 মানে 2 ৰ পৰা 1 লৈ গলা 2 ৰ পৰা 1 লৈ গলা সো ইয়াৰ পৰা ইয়ালে গলে এইটো হ'ব তোমাৰ ফাইনেল আৰু এইটো হ'ব তোমাৰ ইনিশিয়াল পজিশন সো আমি ফাইনেল মাইনাস ইনিশিয়াল কৰো হেতুটো জানা এট লিস্ট টোটাল ডিসপ্লেসমেন্ট কেতিয়া হলে কিমান দূৰ গল বলে ইয়াতে আছিলে ইয়া পালেগে ইনিশিয়ালি 1 ত আছিলে ফাইনালি 7 পালে সো 7 - 1 তাৰ মানে এটো কিমান হ'ব 6 এটো কনসেপ্ট আছে গতিকে আমি ফাইনেল মাইনাস ইনিশিয়াল কৰিম তাৰ মানে কি কৰিম আমি r1 - r2 কৰিম এই পিছৰটোৰ পৰা আগৰটো মাইনাস কৰিম r1 - r2 সো হেতু যদি তুমি মুখস্থ কৰো বুলি ভাবা কৰিব পাৰা কিন্তু মুখস্থ কৰিলে কেনেকুৱা হ'ব যে স্যাৰ পিছৰটোৰ পৰা আগৰটো মাইনাস কৰে কেলে কৰে বিকজ ইয়াৰ পিছৰটো হৈছে ফাইনেল পজিশন এটো হৈছে ইনিশিয়াল পজিশন ফাইনেল মাইনাস ইনিশিয়াল আৰু এটা বস্তু ৰিপ্লেস কৰিবা তোমালকে নিজে গম পাইছা যে r12 ভেক্টৰ আছে তাকো ৰিপ্লেস কৰিম ফাইনেল r2 ভেক্টৰ মাইনাস ইনিশিয়াল r1 ভেক্টৰ 1 টো মানে কি 1 ৰ পৰা 2 লৈ সো ইয়াৰ পৰা গৈ ফাইনালি ইয়া পাব এইটো এই পইণ্টটো লৈকে পজিশন ভেক্টৰ কিমান r2 ভেক্টৰ এই পইণ্টটোত কিমান r1 ভেক্টৰ ইয়াত এই স্ট্ৰেট লাইনটো যেনেকৈ তুমি 1 আৰু 7 ধৰিছা তাৰ ৰিপ্লেসমেন্ট পজিশন ভেক্টৰ বিলাক গিটা বুলি তুমি ধৰিবা বিকজ x ত থকা হলে অকল x ৰ মানটো লিখিলেতেন কিন্তু x টো আছে ওপৰলেও আছে সো এখানে x y দুইটা কোঅৰ্ডিনেট মিলিজুলি একেলগে কি হৈ আছে r হৈ আছে কি r1 r2 হেতু কথা বেলেগ বাট r বুলি আমি কেলে লিখিছো নট অনলি x কোঅৰ্ডিনেট নট অনলি y কোঅৰ্ডিনেট x y দুইটাই আছে তেতিয়াহে তুমি এই পজিশনটো পাবা দুইটা কম্বিনেশনত আমি কি বুলি লিখো r বিকজ r ভেক্টৰ মানে কি বুলি লিখিছিল আমাৰ xik plus yjk plus zk কথাটো বুজি পাইছা সো তাত আমি অকল xy ধৰিছো কেতিয়াবা xy z ধৰিব পাৰো তিনটা কম্বাইন হৈ থাকিলে আমি কি বুলি লিখিম পজিশনটো r বুলি লিখিম r সো এই বস্তুকিটা আমি ইয়াত এটা পুট কৰি দিম ক্লাস নোটটো তোমালোকে চাবা ক্লাস নোটটো ডিটেইলত কোপৰা স্টেপ বাই স্টেপ লিখি যাব লাগিব এখিনি ধুনিয়াকে লিখা আছে ইয়াতো মই তেনেকে লিখি গৈছো ষ্টিল বুজাবলৈ যাওতে কেতিয়াবা কোনোবা এটা স্টেপ মই আগতে লিখি দিম আৰু কোনোবা এটা পাছত তাৰো এটা ৰিজন আছে তুমি ক্লাস নোটটো বনোৱা বা তুমি এক্সামত লিখা আৰু তুমি ক্লাছত বুজাৰ মাজত এটা পাৰ্থক্য আছে কেনেকুৱা ধৰণৰ পাৰ্থক্য মই ক্লাস 11 তো কৈছো যদি তোমালোকে মুৰছত ক্লাস কৰা ষ্টুডেন্ট ইয়াতে আছা যে আমি সদায় টপিক এটাত কিছুমান এনেকুৱা ধৰণৰ কাম কৰি থাকো যিবিলাকৰ কোনো লজিক নাই লজিকলেস কিছুমান আমি কাম কৰি থাকো নিচিনা আমাৰ ফিল হয় কাৰণ আমাক প্ৰুফ কৰিবলৈ দিছে বেলেগ এটা বস্তু ফৰ এক্সাম্পল একদম ছুটিকে তোমালোকক মই কলো v = ir বুলি প্ৰুফ কৰিবলৈ দিছে কিন্তু তুমি তাৰ আগতে এনেকুৱা কিছুমান কাম কৰি আছা যিবিলাক কাম কৰি থাকোতে তুমি ভাবিছা মুকটো v = ir প্ৰুফ কৰিবলৈ দিছে তাৰ কাৰণে আকৌ এই হোপা কাম মই কেলে কৰি থাকিবলগীয়া আছে সো সেই কাৰণে মই তোমালোকক বুজাওতে কি কৰিম কিছুমান কি পইণ্টত মই টাৰ্গেট কৰিম যে এইটো বস্তুত তুমি মেইনলি ফোকাস কৰা ইয়াৰ কাৰণে প্ৰয়োজনীয় বস্তু এখিনি হ'ব কিন্তু তুমি পঢ়ি শুনি যেতিয়া গম পাই গলা যে বুজি গলা টপিকটো তেতিয়াহে তুমি গম পাবা যে আচ্ছা মই ফাইনালি গৈ এটো উলিয়াব লাগিব তাৰ কাৰণে মই এখিনি কৰিব লাগিব
যেনেকে মই নিজে গম পাইছো যে মই আজি ক্লাছটো কৰিবৰ কাৰণে আগতে মই পঢ়িব লাগিব, তাৰপিছত মই ক্লাছ নোট বনাব লাগিব, তাৰপিছত মই পিপিটিটো বনাব লাগিব, তাৰপিছত মই টেকনিকেলি কেমেৰাখিনি ঠিক কৰি ল'ব লাগিব, আৰু তাৰপিছত মই ফাইনেলি ক্লাছটোত আহিব লাগিব। মই যদি পটককে ক্লাছটোত গুচি আহোঁ হ'ব নেকি? নহ'ব। কথাটো বুজি পাইছা নাই? চ' ডাইৰেক্টলি তোমালোকে ক্লাছটোত যদি গুচি যোৱা, এইটো ক্লাছটো বুলি ভাবা, এইটো ফাইনেল আউটপুটটো বুলি ভাবা, তাত গুচি গ'লে তুমি বুজি নোপোৱা। কিন্তু যদি তোমাৰ এটা আইডিয়া থাকে যে ফাইনেল আউটপুটটোত যাবৰ কাৰণে মোক লাগিব কি কি, তেতিয়া তুমি আগৰখিনি লিখি আহিব পাৰিবা। কথাটো বুজি পাইছা নে? অলপমান লিংক কৰিব পাৰিছা নে বস্তুটো? যে যেতিয়া তুমি কৰি প্ৰেক্টিচ কৰি তুমি যেতিয়া একদম পুৰা স্মাৰ্ট বনি গলা আৰু তুমি এক্সপাৰ্ট হৈ গলা, তেতিয়া তুমি আগৰ বস্তুবিলাক যেতিয়া নোটটোত লিখিবা, যেনেকে আছে তেনেকে লিখিবলৈ তোমাৰ কোনো অসুবিধা নহয়। কিন্তু সেই আগতে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছো যিবিলাক কৰি থাকোতে তোমাৰ সদায় মাইণ্ডত এনেকুৱা আহিব পঢ়ি থাকোতে, এইটোহে লাগে, এইটো কেলে কৰি আছো। চ' সেইকাৰণে আমি পঢ়াওঁতে কি কৰিম যে তোমাক ফাইনেলি এইটো লাগিব, তাৰ কাৰণে এইটো লাগিব, এইটো লাগিব, এইটো লাগিব বুলি অল্টাৰ কৰি দিম। মই বস্তুটো তলৰ পৰা ওপৰলৈ পঢ়োৱাৰ নিচিনাকে পঢ়াম। আৰু সেইটো হৈছে মোৰ নিজৰ টেকনিক। মই জানো যে সেইটোত তোমালোকৰ চবতকে বেছি ইজি লাগিব। কথাটো বুজি পাইছা যদি একবাৰ থাম্বছ আপ কৰি দিয়া। মই যিটো কথা তোমালোকক বুজাব বিচাৰিছো। অকে, তোমালোকৰ ফালৰ পৰা মোক খালি ৰেছপন্স বিলাক লাগি থাকিব, নহলে মই কনফিউজনত গুচি যাওঁ, কি কৈছো কি বুজিছা, নুবুজিলেও কবা, বুজিলেও কবা। অকে, ঠিক আছে। এতিয়া মই F12 ভেক্টৰটো কেনেকে লিখিম তেতিয়াহ'লে? এইটো মই একবাৰ মোহাই দিওঁ নেকি? এইটো মই একবাৰ মোহাই দিওঁ বা মই কাষত লিখি ৰাখো হা। F21 ভেক্টৰটো মই কি পালো সেইটো মই কাষত একবাৰ লিখি ৰাখিছো দেই। F21 ভেক্টৰটো মই পালো। মই এইটো K বুলিও লিখি যাব পাৰো এতিয়ালৈকে। Q1 Q2 ডিভাইডেড বাই R12 স্কয়াৰ R12 কেপ। কোনোবাই ভাবিছা চাগে স্যাৰ R12 স্কয়াৰ লিখি দিলো নহব নেকি? হ'ব, কিন্তু আমি এতিয়া ডিটেইলত অকমান যাব লাগিব, সেইটো কাৰণে এনেকে লিখিছো। ওকে, বুজি পালো? সো কেনেকুৱা ডিটেইলত চাবা হা। যদি তুমি এইটো অকল R21 বুলি লিখি থলাহেঁতেন, সেইটো বস্তু মাথাত নাহিলেহেঁতেন। কিন্তু যেতিয়া তুমি ইয়াক এনেকে লিখিবা, R21, তেতিয়া তুমি ইয়াত কি বুলি লিখিবা? R1 minus R2, ফাইনেল মাইনাছ ইনিচিয়েল, তাৰ খালি মডুলাছটো লগাই দিবা বস। কিন্তু যদি তুমি R21 বুলি লিখিলাহেঁতেন, তেতিয়াহ'লে R1 minus R2 তুমি তাত লিখিব নোৱাৰা। ইট ইজ লজিকলেছ। বাট মডুলাছ দি এই ফৰ্মেটত লিখিলেহে তুমি এনেকে লিখিব পাৰিবা। ওকে, আৰু এটা বস্তু মই ইয়াত চেঞ্জ কৰিম যে এইটো আমি লাষ্ট ক্লাছত পঢ়িছিলো, ভেক্টৰ যিটো ক্লাছ কৰিছিলো, যে ইউনিট ভেক্টৰ আমি কেতিয়া পাওঁ? যেতিয়া এটা ভেক্টৰক, এই R21 ভেক্টৰৰ ইউনিট নহয় জানো, সো R21 লিখা, খালি ভেক্টৰ চিনটো লগাই দিয়া, ডিভাইডেড বাই R21 লিখা, খালি তাৰ মেগনিটিউড লৈবা। মনত আছে? ভেক্টৰটোক মেগনিটিউডে ডিভাইড কৰি দিলে আমি কি পাওঁ? ইউনিট ভেক্টৰটো পাই যাওঁ। ওকে, তাৰপিছত চাবা, এইফালে থাকিলে 1/4πε0, এইফালে থাকিলে Q1 Q2, তলত থাকিলে R1 ভেক্টৰ মাইনাছ R2 ভেক্টৰ, আৰু এইফালে তুমি এইটো স্কয়াৰ আছে, এই R21 ভেক্টৰটোক আকৌ তুমি ইয়াত কি বুলি লিখিব পাৰিবা? R21 ভেক্টৰ মডুলাছ। সো এইটোকো তুমি কি বুলি লিখিব পাৰিবা? মডুলাছ অফ R1 minus R2, R1 ভেক্টৰ মাইনাছ R2 ভেক্টৰ। তো গম পাইছা তলত এইটো স্কয়াৰ আৰু এইটো দুটা বস্তু একে আছে, x স্কয়াৰ ইনটু x ৰ নিচিনা হৈ আছে। কি হৈ যাব স্যাৰ? x কিউবৰ নিচিনা হৈ যাব। কি হৈ যাব? x কিউবৰ নিচিনা হৈ যাব। এইখিনি মুহাৰিব পাৰি। সো নেক্সট আমি কি কৰিম চাবা হা। কোনটো উলিয়াইছিলো? 1 ৰ ওপৰত, কাৰ কাৰণে? 2 ৰ কাৰণে ফোৰ্স। 1/4πε0, ইয়াৰ ভ্যালুটো কিমান? 9 × 10⁹ কৈছিলো লাষ্ট ক্লাছত। তাৰ পিছত এফালে থাকিব কি? Q1 Q2 ডিভাইডেড বাই কিমান স্কয়াৰ হৈ যাব এতিয়া? R1 minus R2 ভেক্টৰ বিলাক দিবা, কিউব হৈ গল। এবাৰ কেলে হৈ গল? আৰু এফালে কি বাকি থাকিলে? R21 কেপ। বস, এইখিনিলৈকে ক্লিয়াৰ, সুপাৰ ক্লিয়াৰ হৈ গল। এইখিনিলৈকে যদি বুজিলা, তেতিয়াহ'লে সিমিলাৰলি একে ধৰণে তুমি F21 ভেক্টৰটো উলিয়াব লাগিব। আৰু ফিজিক্সত কিছুমান ডেৰিভেশ্যন কৰিবৰ কাৰণে সহজ এটা কাৰণে মই দেখাই আছো কিহৰ কাৰণে। না ভ্যালুটো লিখিব প্ৰয়োজন নাই। ভ্যালুটো তেতিয়া লিখিবা যেতিয়া তোমাৰ নিউমাৰিকেল যেতিয়া আহিব, তুমি যেতিয়া অংক কৰিবলগীয়া থাকিব হা, নহলে ভ্যালু নিলিখিবা। 1/4πε0 বুলি লিখিবা। তুমি যেতিয়া এক্সপ্ৰেছন এটাত আছা, গোটেইটো এক্সপ্ৰেছনত ৰাখা। তুমি যেতিয়া অংকটো কৰিবলৈ যাবা ন, তেতিয়া তুমি 9 × 10⁹ টো বহাই দিবা। বুজি পালা? বুজি পালা? কিন্তু k বুলি বহাই থৈ নাহিবা। তুমি এক্সামত k বুলি লিখিব পাৰানে? সেইটো এটা কুৱেশ্যন হ'ব পাৰে। তো লিখিব পাৰা, খালি তুমি কৰবাত নহয় কৰবাত এটলিষ্ট তুমি এনেকে লিখি থৈ আহিব লাগিব যে k = 1/4πε0। তাৰমানে তুমি এইটো এক্সামিনাৰক দেখাব লাগিব যে মই জানো স্যাৰ, যে k মানে 1/4πε0 বুলি যে জানো, সেইটো তুমি দেখাব লাগিব। বুজি পাইছা না? অকল বোলে তুমি k বুলি লিখি থৈ আহিলা, সো কি বুলি ভাবা? ই মানে 1/4πε0 বুলি নাজানে, সেইকাৰণে k বুলি লিখিছে। এইটো লিখাটো সহজ হয়, তেতিয়া তোমাক মাৰ্ক কাটি দিব।
কথাটো বুজি পালা সেইবিলাক ভুল ফিজিক্সত নকৰিবা সো এইখিনিলৈকে যেতিয়া পালা নহয় তাৰ পিছত তুমি আকৌ কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই তুমি লিখিবা সিমিলাৰলি একে ধৰণে যদি f12 হতে এটো হৈছে f21 হতে কি হ'ব তোমালোকে নকৰাকেও গম পাইছা যে সব একে থাকিব খালি এইটো 1 2 নহয় 2 1 হৈ যাব কি হৈ যাব f2 ভেক্টৰ মাইনাস r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ আৰু ইয়াত কিউব আহি যাব আৰু ইয়াত কি হ'ব r12 হৈ যাব 2 1 ৰ ঠাইত এইটো হৈ যাব এইটো হৈ যাব বুজি পালা তো ইয়াক তুমি আৰু এটা কাম কৰিব পাৰা f21 ভেক্টৰ তুমি আৰু এটা কাম কৰিব পাৰা 1/4 পাই এপসাইলন নট তুমি যদি মাইনাস এটা কমন লৈ লোৱা মাইনাস এটা যদি তুমি কমন লৈ লোৱা মাইনাস এটা কমন লৈ ললে কি হ'ব চাবা ইয়াত যদি তুমি মাইনাস এটা কমন লৈ লোৱা এটো r2 ভেক্টৰ মাইনাস কি হৈ যাব r1 ভেক্টৰ হৈ যাব চোৱা মই মাইনাসটো আগত লিখি দিও তেতিয়া কি হৈ যাব r1 ভেক্টৰ মাইনাস r2 ভেক্টৰ এনেকৈ আহি যাব আৰু ইয়াত এটো কি লিখিব পাৰিবা একচুয়ালি কথাটো এনেকুৱা মাইনাসটো আমি কমন লোৱাৰ পিছত এই ইয়াতো চোৱা তুমি r12 ভেক্টৰ আছিল না r21 ভেক্টৰ এটো তুমি লিখিব মডুলাসৰ ভিতৰত তুমি মাইনাস কমন ললে আলটিমেটলি প্লাসে হৈ যায় হেতু সাকে জানা তোমালকে চোৱা তুমি যদি এনেকে ভাবা যে মই স্যাৰ মাইনাসটো ইয়াত কমন লও ইয়াত মাইনাস এটা কমন ললো r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ হোল কিউব তুমি জাস্ট কি কইলা ইয়াত এটা জাস্ট মাইনাস এটা তুমি কমন ললা আচ্ছা মাইনাসটো কমন কেতিয়া লব পাৰিবা তুমি মাইনাসটো তেতিয়া কমন লব পাৰিবা যেতিয়া তুমি এটো r1 মাইনাস r2 লিখি দিবা স্যাৰ এটো কেনেকে হল চোৱা আকৌ মাইনাসে প্লাসে মাইনাস r1 মাইনাসে প্লাস r2 হৈছে নে মিলি আছে তো মাইনাস এটা কমন ললা আৰু ইয়াত আকৌ তুমি r12 ভেক্টৰ চোৱা r12 কেপ যদি এফালে r12 আছে বা ইয়াতে চোৱা r1 ৰ পৰা তুলে এফালে সো 2 পৰা 1 লে কমপ্লিটলি অপোজিট হয় সো r1 টোৰ অপোজিট কি হ'ব r21 গতিকে তুমি ইয়াত r21 লিখিলে কি বুলি লিখিবা মাইনাস r21 কে চাবা প্লাস মাইনাস বিলাক এক্স্যাক্টলি কোড দিয়ে সেই বস্তুটো আমি জানি যাব লাগিব ঠিক আছে এক্স্যাক্টলি কোড দিয়ে আমি সেই বস্তুটো জানি যাব লাগিব সো এক্স্যাক্টলি মাইনাস টু ইয়াটো দিছা আৰু ইয়াটো দিছা তাৰ মানে কিন্তু কেছটো কি হ'ব গম পাইছা কেছটো নগেন মানে যে ইফালে যেটো আমাৰ আছে 1/4 পাই এপসিলন থাকিব দিয়া ইয়াৰ যেটো মাইনাস হেতু গায়ব হৈ যাব কিয়নো মডুলাস আৰু মাইনাস মডুলাসৰ ভিতৰত যেটা মাইনাস থাকে এটো -1 বুলি ধৰি লোৱা কি প্লাস হৈ ওলাই জানা চাগে মেথছত পাইছা সো ইয়াত কি লিখিবা r1 ভেক্টৰ এটো অকমান ওপৰত লিখিলো দেই f21 ভেক্টৰটো আমি কিমান পামগে 1/4 পাই এপসাইলন নট q1 q2 ডিভাইডেড বাই এটো কি বুলি লিখিবা r1 ভেক্টৰ মাইনাস r2 ভেক্টৰ মাইনাস টু সাৰ কোড গল এটো মডুলাস থাকিলে নোহোৱা হৈ যায় আৰু এফালে r21 ভেক্টৰ কেপৰ আগত মাইনাসটো আছে সেই মাইনাসটো আগলে লৈ আনা r কি হৈ গল 21 কেপ বস এটো হৈ গল তোমাৰ ফাইনাল এক্সপ্ৰেছন কাৰ কাৰণে f21 ৰ কাৰণে আৰু তুমি f12 ৰ কাৰণে কি পাই থৈছিলা f12 ৰ কাৰণে তুমি কি পাই থৈছিলা f12 ৰ কাৰণে তুমি পাইছিলা একে এটোৱে পাইছিলা 1 2 হলে ইয়াত তুমি দেখিছিলা যে ইয়াত কি হৈ থাকে আমাৰ তোমাৰ 2 1 হতে আমি কি লিখিছিলো 1 2 হতে আমি ফাইনাল এক্সপ্ৰেছনটো কি পাইছিলো यस r1 r2 বিকজ তুমি সাকে ভাবিছা যে 1 2 হলে যে 2 1 হয় সো 2 1 হোৱাৰ কাৰণে তো আমি r1 r2 লিখিছিলো ফাইনাল মাইনাস ইনিশিয়াল পাইছিলো নাই সো এটো স্কয়াৰ নহয় কিউব আছিল আৰু এফালে কিমান r21 কেপ এটো আছিল তো তুমি এই দুটা বস্তু যদি চোৱা ইয়াত সব একে নাই জানো বাৰু চোৱাচোন ভালকে চোৱা 1/4 পাই এপসাইলন নট q1 q2 divided by r1 vector minus r2 vector modulus whole cube into r21 cap এটো চোৱা একে খালি কি বেলেগ স্যাৰ মাইনাস সাইন এটা আছে यस তাৰ মানে কি বুজিলা অৰ্থাৎ এটোই বুজিলো যে f12 ভেক্টৰটো f21 ৰ সৈতে ইকুৱেল নহয় অপোজিট হয় তাৰ মানে কি বুজিলা যে ইয়াক যদি ই ফোর্স এ ফালে দিব ইয়াক ই ফোর্স হে ফালে দিব স্যার যদি প্লাস মাইনাস হয় তেতিয়াও হ'ব এটা পজিটিভ এটা নেগেটিভ প্লাসে মাইনাসক এফালে টানিব মাইনাসতে প্লাসটো হিফালে টানিব তাৰ মানে কি বুজিলা কুলম্বস লৰ ভেক্টৰ ফৰ্মটো আমাক কয় যে ই নিউটনৰ থাৰ্ড ল মানি চলে ইকুৱেল এণ্ড অপোজিট হয় এটা বস্তুৱে আনটোক দিয়া ফোর্সটো ইকুৱেল এণ্ড অপোজিট হয় কুলম্বস লৰ ক্ষেত্ৰটো কি হ'ব এই এক যিমান ফোর্স দিব হি এক যিমান ফোর্স দিব ইকুৱেল হ'ব বাট অপোজিট হ'ব আৰু সেই বস্তুটো আমি ইয়াত প্ৰুভ কৰি দেখালে উই আৰ ডান CSC ক্লিয়াৰ সুপাৰ ক্লিয়াৰ হৈ গল খতম এটো টপিক এতিয়া মই তোমালোকৰ ডাউট লম এতিয়া জুনে জুনে হাতখন তুলিবা কি মাইক্ৰোফোন অন কৰিবা বুলি মই ধৰিলো ওকে তোমালোকে মোক ডাউট বিলা খুদিব পাৰা এতিয়া
ঠিক আছে হুনমণি কলিতা বৰ ধুনীয়া নাম সুধা হুনমণি কি সুধিব বিচাৰিছা হেল্ল' শুনি আছানে মোক হুনমণি কলিতা শুনি আছানে ভুলতে অন হৈছিলে নেকি মই লাইনটো কাটি দিলো দেই এতিয়ালৈকে মাত নমতাৰ কাৰণে আৰু কাৰোবাৰ কিবা ডাউট তলৰ এই হাতখনৰ যিটো অপশ্যন আছে হাতৰ চিনত ভোট দিয়া মই ভোট দিবলৈ কোৱা নাই বাট এনেকে আছে ন তাত ক্লিক কৰি দিয়া তেতিয়া তোমালোকৰ পৰা মোলে ডাউটটো আহিব মানে ডাউটটো মানে কি তুমি ভইচ অন কৰিব পাৰিবা এনিৱান এইটো ফিচাৰ ইউজে নহয় মই এইটোৱে বেয়া লাগে কেতিয়াবাতো এনেই কথা পাতিব পৰা ন ছাৰ বোলে ভালনে ছাৰ বোলে ভাত বনাইছে নে সেইবুলিও নুসুধে কোনো বৰ দুখ লাগে মোৰ সোধাচোন কোনোবাই এবাৰ মাইকটো অন কৰাচোন দেখাই দিয়া মাইকটো কেনেকে অন কৰে কোন আছে কোন এনেকুৱা সাহসী বীৰ আছে যি দেখাব পাৰে যে চা মই কথা পাতি দেখাম মোক কোনো লাজ লগা নাই আৰু ইয়াত চোৱা যোনে যোনে ইন্ট্ৰভাৰ্ট হবা সি নিজে থাকি যাবা যোনে লাজ কৰিবা কুৱেশ্যন দিবলৈ কিবা কৰিবা তাৰ নিজৰে দুখ তোমাক কোনেও চিনি নাপায় তোমাক কোনেও ইয়াত দেখি থকা নাই তোমাৰ ভইচটোহে শুনিব বঢ়িয়া বঢ়িয়া কোনোবা এজনে হাত তুলিছে কোন এজন বীৰ পুৰুষ ক'ত গ'ল হে আকৌ নমাই দিলা নেকি আছে জিন্তু ৰয় হেল্ল' জিন্তু শুনিছানে দিয়া মাত এষাৰ দিয়া জিন্তুৱে মাতিব মোৰ বিশ্বাস আছে তুমি মোৰ বিশ্বাস জিন্তু হেল্ল' শুনিছানে তোমালোকে শুনিছা নেকি মই নাই শুনা কিন্তু কস্তুৰী গগৈ হেল্ল' কস্তুৰী শুনিছানে মাতটো নামাতে তাহাঁতি তোমালোকে কিবা কৈ আছা নি মই শুনা নাই নি এনেকুৱা কিবা হৈছে নেকি হোৱাটো নাই হৈছে যদি এইটো লিখি দিয়া মোক ছাৰ মই কৈ আছো আপুনিহে শুনা নাই এনেকুৱা কিবা হৈছে নেকি আচ্ছা এপটো যদি নতুনকে তোমালোকে চলাই আছা কোনোবাই চিন্তা কৰিব নালাগে একদম ইজি ইণ্টাৰফেচ দেখিছা চাগে খুলিলে তাত ক্লাছ 10 11 12 ওলাই আছে তাত ক্লিক কৰি দিলা লাইভ ক্লাছটো কৰোঁতে ইয়াত মেছেজ কৰিবলৈ সেইটো অপশ্যন হাতখন দাঙি দিলে তোমালোকে কথা ক'ব পৰা সেইটো অপশ্যন ৰেকৰ্ডিং ভিডিঅ' ক'ত পাবা সেইবোৰ চব কণ্টেণ্টতে পাবা মই কৈ আছো আপুনি শুনি পোৱা নাই আচ্ছা তেতিয়াহ'লে মই চাব লাগিব একবাৰ মোৰ ব্লুটুথ কানেকশ্যন চাব লাগিব ৰবা দেই এক মিনিট মই আকৌ এবাৰ চাইছো একো নাই আজি আমি বহুত টপিক পঢ়িম বুলি কথা নাই য়েছ মই মেবি এতিয়া শুনিম চাগে কুহি কলিতা হেল্ল' কুহি কোৱাচোন য়েছ শুনিছো এতিয়া শুনি পাইছানে তোমালোকে শুনিছানে পাইছো স্যাৰ য়েছ কোৱা কুহি কি খবৰ প্ৰথমতে হেতুকে কোৱা ভাল স্যাৰ আপোনাৰ ভাল কেনেকুৱা লাগিছে ক্লাছ কৰি ভাল লাগিছে আজি প্ৰথম ক্লাছ নে নাই আগতে ক্লাছ কৰিছা নাই কৰিছো স্যাৰ আগতে কৰিছা 11ত কৰিছিলা নেকি নাই স্যাৰ 12ত প্ৰথম কৰিছা ওকে তোমাৰ ঘৰ ক'ত মই পাঠশালা নিতান্দ পাঠশালাৰ পৰা ওকে বঢ়িয়া এতিয়া তোমাৰ মিডিয়ামটো ইংলিশে আছিল চাগে ন আগতে স্যাৰ অসমীয়া আছিল এইবাৰে ইংলিছ লগ হৈছে সো আগতে অসমীয়া আছিল এতিয়া ইংলিশ হৈছে এতিয়া টান পাইছা নে ইজি পাইছা পাৰি আছা নে নাই স্যাৰ ক্লাছ হোৱা নাই এই মেৰ ফাৰ্ষ্ট উইকত হ'ব নহয় তোমাৰ এতিয়া টান লাগি আছে নে ইজি লাগি আছে ইংলিশ এতিয়া ইজি লাগি আছে এতিয়া ইজি লাগি আছে শুনিলানে বাৰু সো এইটো মই তোমাৰ মই ভিডিঅ'টো দেখাম মই ইউটিউবত চোৱা মই ইয়াত এনেকে পুৰা ধুনীয়াকে কথা পাতি আছো 12ৰ এগৰাকী ষ্টুডেণ্ট তো তোমালোকে মিডিয়ামক লৈ বৰ ভয় খাই নাথাকিবা চবৰে ইজিয়ে লাগি যায় চাগে থেংক ইউ কিবা কুৱেশ্যন আছে নেকি সুধিবা নেকি কিবা কুহি থেংক ইউ পিছত সুধিম স্যাৰ ওকে ঠিক আছে এতিয়া নেক্সট কোনে মোক মাত দিব আৰু কোন আছে আমাৰ জ্ঞানন্দিশনৰ লগোটো চেঞ্জ হৈছে দেখিছানে নাই সবে গালি পাই আছে আমাক কেলে চেঞ্জ কৰিলে মানে প্ৰথম ভাল লগা নাই চাগে জিন্তু ৰয় হেল্ল' জিন্তু শুনি আছা জিন্তু কস্তুৰী দীপজ্যোতি সবে একেলগে হাত দাঙি আছে হেল্ল' শুনি আছা ওকে মই দীপজ্যোতি দাসক কানেক্ট কৰিছো একবাৰ দেই হেল্ল' দীপজ্যোতি শুনিছা
Yes, sir. য়েছ এতিয়া শুনিছো কি খবৰ ল'ৰাটো ভাল sir. ভাল Yes. তুমি এবাৰ প্ৰথম ক্লাছ কাৰণে আগৰ পৰা কৈ থাকা ইউটিউবত কৰিছো sir. আজি এপত প্ৰথম কৰিছো। কেনেকুৱা লাগিছে ভাল লাগিছে sir. বুজি পাইছা নাই বুজি পাইছো sir. গুড এতিয়া কিবা কিবা সুধিবলগীয়া আছে নেকি সুধা ক্লাছৰ কিবা কথা সুধিবলগীয়া আছে নহলে কিবা কবা নেকি কোৱা নাই দিয়ক sir. এনে এতিয়া মোক কোৱাচোন তোমাৰ ইংলিছটো ইজি লাগিছে নাই তুমিও আছামিজ মিডিয়ামৰে আছিলা চাগে ন আগতে yes sir. আছামিজ মিডিয়ামত আছিলো ইংলিছত লৈছো এইবাৰি। ইংলিছত লৈছা এতিয়া ইজি লাগি আছে ইজি লাগিছে sir. ভাল লাগিছে ইংলিছত। কনচেপ্ট বিলাক ল'ব পাৰিছা নাই ভালকে কনচেপ্ট ল'ব পাৰিছো sir. ধুনীয়াকে ল'ব পাৰিছা বঢ়িয়া মুখস্থ কিন্তু একদম নকৰিবা দেই মুখস্থ নকৰো sir মুখস্থ। বঢ়িয়া বঢ়িয়া নেক্সট হু কস্তুৰী হেল্ল' কস্তুৰী শুনি আছা Hello, sir. কস্তুৰী Hello. মাতটোহে শুনা নাই হেল্ল' Hello. দীপ পাঠক হেল্ল' দীপ শুনি আছা হাই স্যার কি খবৰ দীপ ভাল স্যার ভাল লাগিছে নে এনেকে কথা পাতি ভাল লাগিছে স্যার এতিয়া খালি এনে ভাল লাগিলে নহব ক্লাছৰ মাজতে ডাউট সুধিব লাগিব সুধিবা নুসুধা হয় স্যার সুধিম চবে নুসুধে কোনো বছৰে নুসুধে পিছত গৈ পেলাই মোক মেছেজ কৰি থাকে চবে এনেকে দেখিছা কিমান ধুনীয়া সুবিধা আছে আমি এনেকে কথা পাতি ক্লাছ কৰিলে কেতিয়া সময় যাব আমি গমেই নাপাম কি কৰি আছো ধেমালি ধুমুলাকৈ পঢ়িব লাগে ধুনীয়াকে হয়নে হয় স্যার দীপ পাঠকৰ ঘৰ ক'ত আছিলে নলবাৰী স্যার নলবাৰী বঢ়িয়া তুমি এইবছৰ নতুনকে ক্লাছ কৰিছা নেকি নে আগৰ পৰা কৰিছা সেকেন্ড ইয়ার স্যার ফার্স্ট টাইম প্ৰথম ইউটিউবত হয়, sir. কৰি আছিলা মানে ইউটিউব লাইভত কৰি আছিলা ন হয় হয় এতিয়া লৈছো কোর্সটো ঠিক আছে কোৰ্স লৈছা ঠিক আছে থেংক ইউ দীপ থ্যাংক ইউ স্যার সুশীলা বৰা হাই সুশীলা কি খবৰ শুনিছানে বাৰু মোক তাৰপিছত স্মাইলি টেৰাংপি সুশীলা শুনিছা হেল্ল' কি খবৰ সুশীলা কাইলৈতো হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব হয় নে নহয় কোনোবা আছে নি ঘৰত নাই বুজি পাই আছা নে কনচেপ্ট বিলাক ভালকে মই এতিয়া জইন কৰিছো স্যাৰ নতুন নে আগৰ ষ্টুডেণ্ট নতুন নতুনকে জইন কৰিছা বঢ়িয়া তোমাৰ মিডিয়াম কি আছিলে আগতে আছামিজ এতিয়া বুজি পাইছা নে ধুনীয়াকে ইংলিছত হয় পাই ঠিক আছে গুড মই এটা কুৱেশ্যন সুধো নেকি স্যাৰ মই এতিয়া লাইভটো জইন কৰিছো হেজাৰ এতিয়াহে লাইভ জইন কৰিছা মই কুৱেশ্যন সুধিলে ক'ব পাৰিবা নে নোৱাৰা আগৰ একদম ইজি এটা কুৱেশ্যন সুধিম চাও তোমাৰ কনফিডেন্স চাও একদম ইজি কুৱেশ্যন সুধুনে সুধিছো পজিটিভ চাৰ্জৰ ক্ষেত্ৰত ফিল্ডৰ ডিৰেকশ্যন কোনফালে হয় চাইছো এবাৰ ইণ্টাৰভিউ লৈছো যেনিবা হা নতুনকে আহিছে ন অলপমান ৰেগিং কৰিছো কোৱা পাৰিবা কোৱা কি ক'লে কুৱেশ্যনটো পজিটিভ চাৰ্জৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন কোনফালে হয় ইনৱাৰ্ড নে আউটৱাৰ্ড কোনে কবা কন বানেগা পাৰিবানে সুশীলা পাৰিবানে এনেকে মই কুৱেশ্যন সুধিম চবকে মই কুৱেশ্যন সুধিম ক্লাছটো আচ্ছা সুশীলা আজি প্ৰথম ক্লাছটোত জইন কৰিছে মই আৰু বেলেগ লৈ থেংক ইউ দেই পিছত আকৌ কথা পাতিম স্মাইলি অথনিৰ পৰা হাত তুলি আছা কোৱা পজিটিভ মোক প্ৰথমতে এইটো আনসাৰ দিব লাগিব এতিয়া ছাৰ ফচিহে গলো নেকি কোৱা পজিটিভ চাৰ্জৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন ইনৱাৰ্ড নে আউটৱাৰ্ড হয় ক'ব পাৰিবানে স্মাইলি নাই আৰু কুৱেশ্যন নুসুধো আৰু কুৱেশ্যন সুধিলে দিগদাৰ আছে আজি ন কুৱেশ্যন নুসুধো ঠিক আছে কি খবৰ এইটোকে কোৱা টেৰাংপি কি মানুহ হয় তোমালোক মানে ট্ৰাইবেল নেকি বাৰু হয় স্যার ঘৰ কোন জেগাত ওয়েস্ট কাৰ্বি আংলং স্যার কাৰ্বি আংলং কাৰ্বি আংলঙত বহুত ধুনীয়া জেগা আছে ন ফুৰিবলৈ আছে স্যার বহুত এতিয়া তুমি নতুন নে আগৰ মই নতুন হয় স্যার সব নতুন আছে ন কেনেকুৱা লাগিছে পঢ়ি জ্ঞানমত ক্লাছ কৰি কেনেকুৱা লাগিছে ভাল লাগিছে এইটো কেই নম্বৰ ক্লাছ ফিজিক্সৰ কি কৈছে স্যার এইটো ফিজিক্সৰ কেই নম্বৰটো ক্লাছ এইটো 3 তাৰমানে গোটেইকেইটা ক্লাছে তুমি কৰিছা স্যার প্ৰথমত ইউটিউবত কৰিছো
এটা মই তোমাক কোৱেশ্চন এটা সুধুনে Try- সুধুনে বাৰু একদম ইজি Try কোৱেশ্চন ট্ৰাই কৰিবা ওকে ইয়েছ সেইটো লাগে মোক ট্ৰাই কৰিম নোৱাৰিব পাৰো কি ডাঙৰ কথা ওকে কোৱেশ্চনটো হ'ল what is the additivity of charge What is Charger the additivity মানে কি additivity of charge property টো যে আছিলে additivity of charge মানে কি হয় মোক কোৱাচোন অসমীয়াতে কোৱা additivity of charge? additivity Sir, হা কোৱা মই সব ইংলিছ মিডিয়ামৰ হয় হা হা মোৰ ভাল লাগিছে কিবা এটা মোৰ এই পিকচাৰটো আজি মই প্ৰথম ইউজ কৰা নিচিনা লাগিছে ওকে কোৱা মই এখানে কথা পাতিবলগীয়া সুধি আছো চিন্তা নকৰিবা কোনোবাই কোৱেশ্চন নোৱাৰিব পাৰা হা এইটো মেটাৰ নকৰে আচ্ছা কোনে ক'ব পাৰিবা থেংক ইউ এনেকে কথা পাতি পাতি ক্লাছ কৰিব লাগিব দেই ঠিক আছে দিয়া স্মাইলি পিছত আকৌ লগ পাম নেক্সট কোনে ক'বা কোৱা হোৱাট ইজ দ্য এডিটিভিটি অফ চাৰ্জ যোনে ক'ব পাৰিবা সি হাত দাঙা একবাৰ কোনোবাই কৈছে আউটৱাৰ্ড ভেৰি গুড পজিটিভ চাৰ্জৰ ডিৰেকশ্যন আউটৱাৰ্ড হয় ইনৱাৰ্ড হলে নেগেটিভ হয় এডিটিভিটি অফ চাৰ্জ কি কোনে ক'ব পাৰিবা হাত দাঙা নাই ভইচ কৰি ক'ব লাগিব মোক ভইচ কৰি ক'ব লাগিব ইয়েছ এইটো এটা সেশন ৰাখিব লাগিব দেই আৰু এইটো সেশন যোনে জয়েন নকৰে মই পেৰেণ্টছক কল কৰিম যে মই এটা কাম কৰিম বুলি ভাবিছো চেপ্টাৰ কমপ্লিট কৰাৰ পিছত মই ভাইবা ল'ম মই মুখত কুৱেশ্যন সুধিম তেতিয়াতো আৰু ক'ব পৰা চাই কৰা কথা নাথাকে তো মই আগতে কৈ থম কিন্তু মোক কুৱেশ্যনৰ আনসাৰ দিব পাৰিব লাগিব সব হাজুনে হেতু কাৰণে কোৱা এইবোৰ মোৰ কাৰণে নেকি নহয় এইবিলাক তোমালোকৰ ৰিজাল্ট ভাল কৰিবৰ কাৰণে সো সবে মোক আনসাৰ দিবা নে মোক কোৱা ভয়েস অন কৰি আনসাৰ দিবা নে পঢ়িবা নে কোৱা তেতিয়া আমি এটা ভাইবা সেশনত এনেকে আনিব পাৰিম কিন্তু আজি হঠাৎ সুধি দিছো কাৰণে খেলিমেলি লাগি গৈছে ন মাইক্ৰোফোনটো ইভেন্ট কোনোবাই প্ৰথমবাৰৰ বাবে অন কৰিছা কৈছা ইমানখিনি ষ্টুডেন্টছ ইয়াতে আছে লাজো লাগিছে চাগে সো নেক্সট কিন্তু আমি যেতিয়া আমাৰ কোৰ্সৰ ক্লাছ যেতিয়া আমাৰ এনেকে চলি থাকিব আমি চেপ্টাৰ কমপ্লিট কৰি পেলাই এনেকে এটা চেপ্টাৰৰ ওপৰত মই ভাইবা নিচিনাকে সুধিম তোমালোকক ৰেডি নে হাজুনে সব আজি এইটো সেশন ইমানতে সামৰিছো আমি বেলেগ টপিক পঢ়ো বাৰু টপিক নপঢ়ো বুলি কোৱা নাই বাট এইটো আমি ইমানতে এতিয়া সামৰি দিছো থ্যাংক ইউ দেই সবৰে ভাল লাগিলে ইমান ধুনীয়াকে ৰেসপন্সে কৰিছা থ্যাংক ইউ বহুতে নকৰে যিমান কৈ থাকিলেও নকৰে থ্যাংক ইউ additivity of electric charge মানে that the total charge of a system okay means the total charge of a system actually total charge of a system বুলি কৈ দিছা যে হেতু বস্তু ভুল হৈছে গুড এনেকুৱা ধৰণৰ আসলতে ইন্টাৰেকশন কৰিব লাগে তেতিয়াহে আসল কথাবিলাক ওলাই আহিব এটো আমি বুজি পালো বুলি সবে কৈছা এটো মই যাব দিও সো এতিয়া চোৱা additivity of charge মানে total charge নহয় total charge তুমি কেনেকে পাবা হেতুহে additivity যে টোটাল চাৰ্জ তুমি কেনেকে পাবা গুটেই যিখিনি চাৰ্জ আছে তাহাতৰ এলজেব্ৰিক সাম এলজেব্ৰিক মানে সিধা সিধি তুমি কি কৰি দিবা প্লাস কৰি দিবা সেই বস্তুটোহে তুমি আসলতে ক'ব লাগিব এই যে টোটাল চাৰ্জ কেনেকে পাবা হেতুহে এডিটিভিটি অফ চাৰ্জ টোটাল চাৰ্জ টু এডিটিভিটি অফ চাৰ্জ নহয় টোটাল চাৰ্জ কেনেকে পাবা সিস্টেমটো থকা গুটেই চাৰ্জ বিলাক আমি যেতিয়া প্লাস কৰি দিম তেতিয়া পাবা হবনে হ'ব আচ্ছা যি কিজনক মই কোৱেশ্চন সুধিলো তোমালোকে আকৌ মোক বেয়া পাইছা নেকি যে সাৰে মাইক্ৰোফোন অন কৰিম বুলি ক'লে সবকে খবৰ খাতি ললে আমাৰ আকৌ কোৱেশ্চন সুধিলে আমি নোৱাৰিলো সেইবিলাক একদম ভাবিব নালাগে মই কৈছো তোমালোক আমাৰ ঘৰৰ ল'ৰা ছোৱালী বুলি আৰে তোমালোকে যদি একোও নাজানা তেতিয়াও তোমালোকে ডাইৰেক্টলি সুধিবা খালি একদম এনেকুৱা হ'ব পাৰে যে ক্লাস 8 ৰ কিবা এটা বস্তু মোক ইয়াত প্ৰয়োজন হৈছে কিন্তু মই নাজানো তুমি লাজ কৰিবা নেকি নহব তুমি সুধিব লাগিব তোমালোকে আহিছা কেলে নাজানা কাৰণে আহিছা জনা হলে কি ক্লাস কৰিলা হেতেন নেকি হয়নে নহয় yes very good এতিয়া আমি আগলৈ যাওঁ এটা কোৱেশ্চন আছে আমি কৰিলো আমি কোৱেশ্চনটো কি আছে সদায় আমি পঢ়িম তাৰ পৰা ডাটা কি দিয়া আছে আমি লিখিম আৰু তাৰ পিছত আমি এটা ডায়াগ্ৰাম ড্ৰ কৰিবলৈ যাম মই কৈছিলো নহয় ফিজিক্সত কোৱেশ্চন কৰাৰ দিস ইজ দা বেষ্ট টেকনিক আমি কোৱেশ্চনটো বৰ দীঘলীয়া দেখিম আৰু তাতে আমি প্ৰথমতে ভয় খাই যাম সো প্ৰথম কথা আমি কোৱেশ্চনটো গুটেটো নপঢ়ো চাবা দেই স্যাৰ নিউমেৰিকেল কেনেকে কৰিব লাগে এইবিলাকে টেকনিক হেখত গৈ এদিন ফোন এটা কৰি মই তোমাক বুজাই দিব নোৱাৰো কোনবাই ডাউটৰ কাৰণে সুধিলা বা কোনবাই মেছেজ কৰিলা এদিনৰ বস্তু নহয় এবিলাকত তাৰ মানে তোমাৰ এটা সাধনা লাগে বুজি পাইছানে কেনেকে চোৱা আমি যেতিয়া কোৱেশ্চন বিলাক এনেকুৱাকে পাম তেতিয়া আমি পঢ়িম যে কুলম্বছ লৰ কথা কৈছে প্ৰথমতে কুলম্বছ ল কাৰ কাৰণে ফৰ ইলেক্ট্ৰোষ্টেটিক ফোৰ্স কাৰ মাজত বিটুইন টু পইণ্ট চাৰ্জেছ এণ্ড নিউটনছ ল ফৰ গ্ৰেভিটেশনাল ফোৰ্স বিটুইন টু ষ্টেচনাৰী পইণ্ট মাসেছ এইখিনিলৈকে বুজি ললো এইখিনিলৈকে বুজিব চেষ্টা কৰিম কি কৈছে আমাক কৈছে কুলম্বছ লৰ কথা
ইলেক্ট্ৰষ্টেটিকত কুলম্বছ ল বিটুইন টু পইণ্ট চাৰ্জেছ তাৰমানে ধৰি লোৱা এইটো এটা পইণ্ট চাৰ্জ এইটো এটা পইণ্ট চাৰ্জ সাপোজ দিস ইজ q1 দিস ইজ q2 তাহাঁতৰ মাজত কি থাকে যেটো ফোৰ্স ইলেক্ট্ৰষ্টেটিক ফোৰ্স অফ এট্ৰেকচন বা ৰিপালচন যে নাথাক লাগে আৰু কিহৰ কথা কৈছে নিউটনছ ল ফৰ গ্ৰেভিটেশনাল ফোৰ্স বিটুইন টু ষ্টেচনাৰী পইণ্ট মাসেছ তাৰমানে ৰৈ থকা দুটা পইণ্ট মাস ভৰ ধৰি লোৱা এইটো m1 এইটো m2 তাহাঁতৰ মাজত কি থাকে গ্ৰেভিটেশনাল ফোৰ্স থাকে স্যাৰ গ্ৰেভিটেশনাল ফোৰ্স অফ এট্ৰেকচন থাকে fg বুলি কলো মই তো কোৱেশ্চনটো এতিয়ালৈকে চোন আমাক একো বুধাই নাই কোৱেশ্চনটো আমাক জাস্ট ইনফৰমেশন দি আছে মানে okay both have inverse square dependence on the distance between the charges and masses respectively so দুইটাই কি মানি চলে বুলি কৈছে যে এই চাৰ্জ কেটাৰ ক্ষেত্ৰটো এই মাস কেটাৰ ক্ষেত্ৰটো ইনভাৰ্স স্কয়াৰ লটো মানি চলে বুলি কৈছে হেতুটো সবে জানা লাস্ট ক্লাছৰ ডিসকাশন যে স্যাৰ ইনভাৰ্স স্কয়াৰ ল মানে হৈছে এহেতৰ মাজৰ যেটো ডিসটেন্স ধৰি লোৱা ইয়াৰ r ইয়াৰো r সো সেই ডিসটেন্স কেটাৰ এই যেটো ফোৰ্স হ'ব এটো ইনভাৰ্সলি প্ৰপৰ্শনাল টু r স্কয়াৰ হ'ব এটো ইনভাৰ্সলি প্ৰপৰ্শনাল টু কি হ'ব গ্ৰেভিটেশনাল ফোৰ্স টু কি হ'ব ইনভাৰ্সলি প্ৰপৰ্শনাল টু r স্কয়াৰ হ'ব এটোৱে এই তাৰমানে যাৰ দূৰত্বৰ স্কয়াৰৰ যি ব্যস্তানুপাতিক বা ইনভাৰ্সলি প্ৰপৰ্শনাল সেই বস্তুটোকে আমি ইনভাৰ্স স্কয়াৰ ল বুলি কওঁ ইউ হেনো মানি চলে ইউ মানি চলে তো তুমি যদি চাবলে যোৱা ক্লাস 11 ৰ ক্লাস ফার্স্ট মে পৰা হ'ব দে তুমি যদি চাবলে যোৱা এই গুটে কোৱেশ্চনটোত আমি আধা পঢ়ি শেষ কৰিলো কিন্তু কোৱেশ্চনটো আমি জনা কথাটোকে কৈ আছে এনেকুৱাও কোৱেশ্চন থাকে যি তোমাক ভয় খুৱাবলৈ দীঘলীয়া কৰে তুমি জানাই যে ইলেক্ট্ৰষ্টেটিক ফোৰ্স অফ এট্ৰেকচন ৰিপালচন চাৰ্জৰ মাজত থাকে হেতুকে ক'লে তুমি জানাই যে পইণ্ট মাছৰ মাজত বা মাছৰ মাজত কি থাকে গ্ৰেভিটেশনাল ফোৰ্স অফ এট্ৰেকচন থাকে হেতুকে তত ক'লে আৰু কৈছে দুইটা ইনভাৰ্স স্কয়াৰ ল মানি চলে হেতু ক'লে সো তুমি কি দেখিলা কোৱেশ্চনটোৰ আধা খিনিলৈকে তোমাক জাস্ট জ্ঞান দিলে কিহৰ ওপৰত জ্ঞান দিলে যে ইলেক্ট্ৰষ্টেটিক ফোৰ্স অফ এট্ৰেকচন মানে কি বা ৰিপালচন মানে কি ই কাৰ মাজত থাকে চাৰ্জৰ মাজত থাকে হি ইনভাৰ্সলি প্ৰপৰ্শনাল টু r স্কয়াৰ আৰু গ্ৰেভিটেশনাল ফোৰ্সৰ ক্ষেত্ৰত এই তাতকে কিবা নতুন কথা শিকিছা নেকি না শিকা ও তুমি মনতে ভাবিলোৱা কাটিটো দিব নোৱাৰা তুমি মনতে ভাবিলোৱা যে এই লাইন গিটা এতিয়া তোমাৰ হাতত নাই ঠিক আছে তোমাক মই একদম ঢাকিয়ে দিও এই লাইন গিটা তোমাৰ হাতত নাই বুলি তুমি এটা ভাবিবা এইটা নাই তোমাৰ এখিনলৈকে নাই গায়ব এখিনলৈকে তোমাৰ এইটা লাইন তোমাৰ হাতত নাই তো কোৱেশ্চনটো আধাচোন ছুটি হৈ থাকিলে কিনো হেকিন বুজি পালা মিন্স তুমি হেকিনলৈকে ঘূৰি যাব প্ৰয়োজন নাই কৈছে যে compare the strength of these forces by determining the ratio their magnitudes the ratio of their magnitudes কিহৰ magnitude এই ফোৰ্স কেটাৰ magnitude তাহাতৰ মান স্যাৰ কেনেকে উলিয়াম আৰে ফৰ্মুলা নাছিলে নেকি ইয়াৰ কাৰণে ফৰ্মুলা কি হয় ইলেক্ট্ৰষ্টেটিক ফোৰ্সৰ কাৰণে ফৰ্মুলা কি হয় k q1 q2 ডিভাইডেড বাই r স্কয়াৰ মানটো উলিয়াবলৈ কৈছে ইয়াৰ কাৰণে কি হয় গ্ৰেভিটেশনাল ফোৰ্সৰ কাৰণে ফৰ্মুলা হৈছে g m1 m2 divided by r square গতিকে স্যাৰ আমি ফৰ্মুলাত বহাই দিম ফৰ্মুলাত বহাই আমি তাহাতৰ মান গিটা উলিয়াব আৰু মান গিটা আমাক কি কবলে কৈছে কম্পেয়াৰ যেতিয়া শব্দটো থাকিব তুমি কি কৰিব লাগিব যে আমুকটো আমুকতকে কিমান গুণ বেছি কিমান গুণ কম হেতু কথা কেনেকৈ ক'ব পাৰিবা চোৱা মই কলো যেনিবা যে x1 divided by x2 is equals to 3/5 আৰু তেতিয়া মই কি পালো বা মই লিখিলো যে 1/5 বা মই লিখিলো যে এফালে 5 ৰেশিওটা পালো যেনিবা 5/1 এনেকে বুজিবৰ কাৰণে সহজ কৰি দিছো তেতিয়ালে x1 কিমান হ'ব x2 * 5 তাৰ মানে 5x2 তেতিয়া তুমি কি বুলি কবা যে স্যাৰ x1 টো x2 ৰ 5 গুণৰ সৈতে সমান কবাৰে নকোৱা হেতুৱে কম্পাৰিজন যে x2 ৰ 5 গুণৰ সৈতে x1 সমান সেই বস্তুটো কেতিয়া উলিয়াব পাৰিবা যেতিয়া তুমি ৰেশিও উলিয়াবা যেতিয়া তুমি কি উলিয়াবা ৰেশিও সো যেতিয়া তুমি ফিজিক্সত কম্পেয়াৰ ওয়াৰ্ডটো দেখি পাবা বা সায়েন্সৰ যিকোনো নিউমেৰিকেল প্ৰবলেম হক বা কিছুমান কোৱেশ্চনত কম্পেয়াৰ ওয়াৰ্ডটো দেখি পাবা তুমি জেনাৰেলি কোলে তোমাৰ মাইন্ডটো ডাইভাৰ্ট কৰিবা ৰেশিও বিচাৰিবলৈ যাবা সো ইয়াত তুমি কাৰ মাজত ৰেশিও বিচাৰিবা ইয়াৰ আৰু ইয়াৰ মাজত ৰেশিও বিচাৰিবা এটোৱে ডিভাইড কৰি দিবা তাৰ মানে কেতিয়া ফৰ এন ইলেক্ট্ৰন এণ্ড এ প্ৰটন তাৰ মানে তুমি ধৰি লোৱা যে এফালে এটা ইলেক্ট্ৰন আছে এফালে এটা প্ৰটন আছে তাৰ ক্ষেত্ৰত তুমি ইয়াৰ মান উলিয়াবা ঠিক আছে আৰু এফালে এটা ইলেক্ট্ৰনৰ মাস আছে মাস অফ ইলেক্ট্ৰন এফালে এটা ইলেক্ট্ৰনৰ কি আছে প্ৰটনৰ মাস কিয়নো এটা প্ৰটন আৰু এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত সেই দুটা ফোৰ্স কোন দুটা ইলেক্ট্ৰষ্টেটিক ফোৰ্স আৰু গ্ৰেভিটেশনাল ফোৰ্স সো ইলেক্ট্ৰন আৰু প্ৰটনৰ ক্ষেত্ৰত তুমি যেতিয়া ইলেক্ট্ৰষ্টেটিক ফোৰ্স উলিয়াবলৈ যাবা ইলেক্ট্ৰন আৰু প্ৰটনৰ কিহৰ প্ৰয়োজন হ'ব চাৰ্জৰ প্ৰয়োজন হ'ব যেতিয়া তুমি গ্ৰেভিটেশনাল ফোৰ্স উলিয়াবলৈ যাবা কিহৰ প্ৰয়োজন হ'ব তাহাতৰ মাস কেটাৰ প্ৰয়োজন হ'ব সেই কাৰণে মই এনেকে লিখি লৈছো এখিনলৈকে বুজি পালানে থাম্বস আপ কৰি দিয়া অল গুড তাৰ মানে স্যাৰ গৈ থাকিব পাৰে মই হেতুৱে বুজি পাম
বঢ়িয়া ওকে প্ৰবাল কৰিশ্মা কস্তুৰী গুড বুজি পাইছনে যাৰ কাৰণে এইটো প্ৰথম ক্লাছ সি বুজি পাইছে নাই বাৰু যাৰ কাৰণে প্ৰথম ক্লাছ কোনোবা কেইজন মানে কৈছিল যে মই স্যাৰ প্ৰথম আজি জয়েন কৰিছো ভেৰি গুড প্ৰথম আহিছে আৰু একদম ডাইৰেক্ট এপতে আহিছে বুজি পাইছে নাই তেওঁলোকে বুজি পাইছে নাই আগৰ ক্লাছ গিটা একবাৰ ধুনীয়াকৈ চাবা দেই আগৰ ক্লাছ গিটা ধুনীয়াকৈ চাবা আৰু চোৱা মই যে হৈ দিছিলো যে ইলেক্ট্ৰিক চাৰ্জৰ কাৰণে ফিল্ড ইনৱাৰ্ড হ'ব নে আউটৱাৰ্ড হ'ব এইবিলাক একচুৱেলি আমি এতিয়ালৈকে পঢ়াই নাই আমি পঢ়িমহে সেইকাৰণে মই কুৱেশ্যন গিটা সুধিছো কিজানি তুমি জানা কিন্তু আমি ক্লাছ 10তে পঢ়িছিলো আকৌ আমি 12ত এতিয়া পঢ়িমগে সো কোনোবাই ভয় খাই থাকিব নালাগে ও মই এইবিলাক নাজানোৱে এইবোৰ বস্তু পাবাহে ইলেক্ট্ৰিক ফিল্ডৰ কথা ইয়াত পাবাহে তাৰ প্ৰপাৰ্টি পাবা তাত তোমালোকে সেইবোৰ বস্তু পঢ়িবলৈ পাবাহে কিন্তু 10ত অকণমান পাইছিলা সেইটো কাৰণে মই জাষ্ট তোমালোকক একবাৰ ইনে মনত আছে নেকি সুধিছালো ঠিক আছে বঢ়িয়া উদ্দীপ্ত প্ৰথম বুজি পাইছা ভেৰি গুড এতিয়া চোৱা এতিয়া চাবা হা এতিয়া মই কি কৰিম প্ৰথম কুৱেশ্যনটোলৈ আহিলো প্ৰথম কুৱেশ্যনটোত মই জাষ্ট উলিয়াম ধেই কথা আছে বাট তুমি এটা সময়ত এটা কথাতে মনোযোগ দিবা কথাটো কি যে তুমি ইলেক্ট্ৰন আৰু প্ৰটনৰ কাৰণে ইলেক্ট্ৰষ্টেটিক ফোৰ্সৰ মানটো উলিয়াবা ফৰ্মুলা এটাই আছে ফৰ্মুলাটো 10টা নাই k q1 q2 divided by r² খতম আৰু ইয়াত এটা কথা লাষ্টত কোৱা হৈছে হা যে when they are 1 Armstrong apart কেতিয়াবা কুৱেশ্যনটোত মই যদিও কৈছো গুটেটো পঢ়ি নলবা বাট তোমাক যদি কিবা বস্তু প্ৰয়োজন আছে যেনেকৈ দূৰত্বটো তুমি এতিয়ালৈকে গম পোৱা নাই তেতিয়ালে তুমি বিচাৰি চাবা যে কুৱেশ্যনটোত কৰবাত পিছত দিয়া আছে নেকি তেতিয়া তুমি কুৱেশ্যনটোৰ শেষলৈকে গৈ চাবই লাগিব সো গৈ চালা যে দেখিলা তাত দিয়া আছে 10 Armstrong আৰু 10 Armstrong মানে কিমান হেতু কৈ থোৱা আছে 10 to the power minus 10 মিটাৰ ভেৰি সিম্পল যেনেকৈ তোমালোকে পাইছিলা যে 1 মিটাৰ মানে হৈছে 10 to the power 9 নেনোমিটাৰ বা তোমালোকক যদি কোৱা হয় যে 1 নেনোমিটাৰ তুমি লিখিবা 10 to the power minus 9 মিটাৰ বা 1 মিলিমিটাৰ তুমি লিখিবা 10 to the power minus 3 মিটাৰ তেনেকুৱা Armstrong থাকিলে 10 to the power minus কি হয় 10 মিটাৰ সেইটো আমাৰ ইহঁতৰ মাজৰ ডিসটেন্স বুলি দি থোৱা আছে দুইটাৰ মাজত তবে দুইটাৰ কি একচুয়ালি কেস একেটাই তাতে এবাৰ চাৰ্জ গেটা কনসিডাৰ কৰিলে আমি এইটো ফোর্স পাম মাস কেটা কনসিডাৰ কৰিলে আমি গ্ৰেভিটেশনাল ফোর্স পাম আৰু তাহাতক আমি কম্পেয়াৰ কৰিম ক্লাস 11ত পাইছিলা চাৰিটা নেচাৰেল ফোর্স আছে আৰু উইকেষ্ট ফোর্সটো হৈছে গ্ৰেভিটেশনাল ফোর্স হেতু কম্পেৰিজন যে ই কম কাটকে ইলেক্ট্ৰোষ্টেটিক ফোর্সতকে কম ইমান গুণ কম পাইছিলা নাই হেতু কম্পেৰিজন সো এতিয়া আমি পজিশন ভেক্টৰ লিখিব কোনো প্ৰয়োজন নাই কিনো তোমাক মানটোহে উলিয়াবলৈ কৈছে সো তুমি ডাইৰেক্ট স্কেলাৰ ফৰ্মত লিখিলা সো k মানে হৈছে 9 * 10 to the power 9 আচ্ছা এখিনি বহাবৰো ইভেন তোমাৰ প্ৰয়োজন নাই চাবা হা কাৰণ তুমি যদি বহাওত ক্যান্সেল কৰি যাব তুমি চাবা কেলে কৈ আছো চাবা q1 q2 মানে চাৰ্জ অফ ইলেক্ট্ৰন এণ্ড চাৰ্জ অফ প্ৰটন সো চাৰ্জ অফ ইলেক্ট্ৰন আমি e বুলি ধৰো চাৰ্জ অফ প্ৰটনো আমি e বুলি ধৰো সো e স্কয়াৰ বুলি লিখিব পাৰা ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জ ইকুৱেল হয় e স্কয়াৰ বুলি লিখিলো e into e স্কয়াৰ তাহাতৰ মাজৰ ডিসটেন্সটো মই এতিয়াৰ কাৰণে r স্কয়াৰ বুলি ধৰিলো স্যাৰ এনেকুৱা কিয় কাৰণ তোমাক কম্পেয়াৰ কৰিবলৈ কৈছে তুমি ডিভাইড কৰি দিলে এইবিলাক বস্তু কটাকটি গুচি যাব তুমি চাই থাকা হয় নহয় ঠিক আছে আকৌ এন্ড ইলেক্ট্ৰন আৰু প্ৰটনৰ ক্ষেত্ৰত তুমি যেতিয়া গ্ৰেভিটেশনাল ফোর্স লেভেলে যাবা সো gm1 m2 divided by r² এটো হৈছে তোমাৰ ফৰ্মুলা সেই ফৰ্মুলাটো তুমি কি বহাবা হে তুমি মাস অফ কি বহাবা তুমি g into mass of electron and mass of proton so মই me mp বুলি এতিয়া লিখি গল divided by কি বহাবা distance এইখিনিলৈকে তুমি ৰাখিলা এটা তোমাক কম্পেয়াৰ কৰা বুলি যেতিয়া কব তুমি কি কৰিব লাগিব নাও ইটো কিটোৱে তুমি ডিভাইড কৰিব লাগিব সো তুমি কি কৰিবা fe divided by fg কৰিবা সো f এর কাৰণে এক্সপ্ৰেশনটো কি পাইছা ওপৰত লিখি দিয়া ke square divided by r square আৰু fg এর কাৰণে তুমি কি পাইছা এক্সপ্ৰেশনটো তলত লিখি দিয়া gm1 m2 divided by r square বস ডিভাইড কৰিলা আৰু বেলেগ একো নাই এতিয়া তোমাৰ এইবোৰ প্ৰয়োজন নাই যা ভাগ এইবিলাক প্ৰয়োজন নাই এটা আমি ইউজ কৰিলো খতম ইউজ এন্ড থ্ৰো দেন আইজো ইয়ালে সো নেক্সট তুমি ইয়াত থাকিলা fe তলত থাকিলে fg আৰু এইফালে তোমাৰ কি হ'ব চাবা r² কেনসেল যাব পারে নহয় সো ওপৰত কি থাকিব k into e square আৰু তলত কি থাকিব g into m1 into m2 তো তুমি মিছাতে সব বহাই কি লাভ আছে r সার বহাবৰ প্ৰয়োজনই নাই r কিটা কেনসেল গুচি যাব r² সো থাকিলে কি ইয়াত এফালে থাকিলে k মানে 9 into 10 to the power 9 চাৰ্জ অফ ইলেক্ট্ৰন সোৱাচোন তোমাক নিদিলেও তুমি জানিব লাগিব কিমান 1.6 into 10 to the power minus 19 চাৰ্জ অফ ইলেক্ট্ৰন দি থোৱা নাই তুমি জানিব লাগিব তাৰ স্কয়াৰ বহাই দিয়া জি ভ্যালু তোমাক দি থোৱা নাই নেকি নে দিছে
জি ভ্যালু কবাত দিছে নেকি নাই দিয়া 360 টিল তুমি জানা 6.626 কিমান আছিল আমাৰ জি ভ্যালুটো বহাই দিলে হল কিমান আছিল ক্লাস 9 ত পাইছিলা yes ক্লাস 9 ত পাইছিলা জি ভ্যালু আছিল আমাৰ কিমান 6.67 into 10 to the power minus 11 6.67 into 10 to the power minus 11 m1m2 মানে mass of কি mass of actually electron and proton আছে ন so mass of electron and mass of proton mass of electron কিমান হয় ইলেক্ট্ৰনৰ ভৰ কিমান হয় দি থোৱা আছে চোৱা কিমান 9 into 9.11 into 10 to the power minus 31 mass of protonৰ ভৰ কিমান হয় 1.67 into 10 to the power minus 27 এতিয়া চোৱা এই অংকবিলাক খালি মই ইয়াত কৰি টাইম পাস নকৰো এইখিনি মই ইয়াত কৰি থাকিবলৈ গলে বহুত টাইম যাব তোমালোকেও ইভেন ক্যালকুলেশন কৰোতে অলপমান টাইম যাব বাট ষ্টিল তোমালোকে অকমান বুদ্ধি সুধি লগাই প্লানি ক্যালকুলেশন বিলাক কৰিবা মই ভাঙি পাতি কপিখনত কৰি থৈছো তোমালোকে চাবা সো এইখিনি গুটেখিনি যেতিয়া ক্যালকুলেট কৰিবা ফাইনালি তোমাৰ যেটো আনসাৰ আহিব that will be 2.26 into 10 to the power 39 2.26 into 10 to the power 39 তাৰ মানে কি পালাগে fe by fg is equals to ইমান পালা তো ইয়াৰ পৰা তুমি এটা বস্তু গম পালা কি গম পালা যে ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো কি হ'ব 2.26 into 10 to the power 39 times of fg to ইফালে গুছি যাব ইমান গুণ তাৰ মানে গ্ৰেভিটেশনাল ফোর্সৰ ইমান গুণ বহুত ডাঙৰ তেতিয়ালে 10 to the power একৰ পিছত 39 টা শূন্য ভাবিছো আৰু তিনটা লগালে 1000 হয় সো এইটোৱে তোমাক একচুয়ালি উলিয়াবলৈ কৈছিলে আমাৰ প্ৰথম কোৱেশ্চনটো এক নম্বৰটো দুই নম্বৰটো কি কৈছে for 2 proton এবাৰ যদি দুইটাই proton হয় তেতিয়া কি হ'ব এইখিনি লাগে আমি বুজি পালো নে সে yes or no মোক কৈ দিয়া এবাৰ নেক্সট স্টেপটো তুমি একেটা কামেই কৰিবা কিন্তু তুমি ধৰি লবা যে এই পাৰ্টিকল কিটা এটা যদি proton এটা ইলেক্ট্ৰন আছিল এতিয়া তুমি কি বুলি ধৰি লবা দুইটাই proton একো বেলেগ নহয় সব একে থাকিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্সৰ ক্ষেত্ৰত তুমি একে পাবা কে চাৰ্জ অফ ইলেক্ট্ৰন proton একে q1 q2 মানে u স্কয়াৰ ডিভাইডেড বাই r স্কয়াৰ কিন্তু fg টো বেলেগ পাবা fg তোমালকে g মাস অফ ইলেক্ট্ৰন মাস অফ proton লিখিছিলা এবাৰ দুটাই মাস অফ proton হ'ব তাৰ বাহিৰে একো বেলেগ নহয় সো এইটো তোমালোকৰ কাৰণে মই নিজে কৰিবলৈ এৰিলো নোৱাৰিলে তোমালোকে মোৰ নোটটো চাইলে হ'ব এটো তোমালোকলে মই নিজে এৰিলো সব একে থাকিব জাস্ট মাস অফ ইলেক্ট্ৰন আৰু মাস অফ proton নহয় দুইটাতে তুমি কি বহাবা মাস অফ protonে বহাবা সো সব একে থাকিব জাস্ট ক্যালকুলেশন তো অলপমান বেলেগ হ'ব কোৱেশ্চনটো বুজি পালানে মোৰ হাতত এটা ইলেক্ট্ৰন আৰু এটা proton আছে তাহাতক মই 10 to the power minus 10 meter ডিসটেন্সত ৰাখিছো ওকে হ্যান্ড ৰেজ কৰিছা মই চাই আছো ৰবা তাৰ পিছত মই কি কৰিলো এহেতৰ মাজত ইটো চাৰ্জ হয় ইয়াৰ ইলেক্ট্ৰনৰ এটা নিজৰ চাৰ্জ আছে protonৰ চাৰ্জ আছে চাৰ্জ থকাৰ কাৰণে তাহাতৰ মাজত ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ এট্ৰাকশন আহিব কিমান হ'ব উলিয়ালা এহেতৰটো নিজৰ ভৰো আছে সো ভৰটোৰ কাৰণে তাহাতৰ মাজত ইলেক্ট্ৰোস্ট্যাটিক গ্ৰেভিটেশনাল ফোর্স অফ এট্ৰাকশন আহিব উলিয়ালা ইটো খিটোৱে ডিভাইড কৰি দিলা তাৰপিছত চালা যে কোনটো কিমান ডাঙৰ কি কথা তেতিয়া হলে তোমালোকৰ এনেকুৱা এটা আনসাৰ আহিব প্ৰথম কেছটোত তোমাক কোৱা হৈছে যে তুমি এটা যদি এক মিনিট হা সাপোজ এটো ইলেক্ট্ৰন এটা যদি ইলেক্ট্ৰন লোৱা এটা proton লোৱা প্ৰথম কেছটোত সেকেন্ড কেছটোত কৈছে যে তুমি দুইটাই proton লৈ লোৱা বুজি পাইছা এবাৰ তুমি উলিওৱা দুইটাই proton লৈ লোৱা আগৰটোত কি লবা এটা ইলেক্ট্ৰন এটা proton ওকে সো কি ডিফাৰেন্স আহিব ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অফ এট্ৰাকশন তোত একো ডিফাৰেন্স নাই তাতৰ চাৰ্জ গেটাৰ পূৰণফল লাগে চাৰ্জ দুইটা ইকুৱেল অপোজিট হ'ব পাৰে বাট ইকুৱেল প্লাস মাইনাস টো ম্যাগনিটিউডটো নুবুজায় মানটো নুবুজায় তাৰ প্ৰপাৰ্টিটো হে বুজায় আৰু এই ক্ষেত্ৰত কি হ'ব তাহাতৰ চাৰ্জ গেটা দুইটা যেতিয়া proton হ'ব একে থাকিব ডিফাৰেন্স কি হ'ব ইয়াত ইলেক্ট্ৰনৰ মাস protonৰ মাস কিন্তু এবাৰ ইলেক্ট্ৰনৰে মাস protonৰে মাস সো গ্ৰেভিটেশনাল ফোর্সটো এটা ডিফাৰেন্স আহি যাব ইজ ইট ক্লিয়াৰ গাইস কৈ দিয়া হ্যান্ড ৰেজ কোনে কৰি আছে মই চাই লওঁ একবাৰ দেই মিস বৃষ্টি বন্যা বৰা হেল্ল বৃষ্টি শুনিছানে বৃষ্টি একচুয়ালি ভুলতে চাগে অন হৈ গল এটো ভুলতেও বহুতৰে হৈ থাকে বাৰু মেসেজ কৰাৰ তলতে আছে ক্লিক কৰি পায় ওকে ফাইন এইখিনি লাগে আমি বুজি পালো ন সবাই বুজি পালো ন ঠিক আছে সো নেক্সট চোৱা সো মই জানো আজি এইগিডি কৰোতে আমাৰ বহুত টাইম লাগি যাব কিয়নো আমাৰ ইন্ট্ৰোডাক্টৰি ক্লাস হয় এটো এপত গতিকে এখানে মই বেছি টপিক আজি লৈ অহা নাছিলো আৰু দুটা খালি আমাৰ কোৱেশ্চনছ আছিল সেইগিটা মেবি আমি নেক্সট ক্লাছলৈ থব পাৰো কিন্তু আমি
সেই যোৱা ক্লাছত থাকি যোৱা বস্তুটো কিন্তু আজি চাই যাব লাগিব চাওচোন সময় হলে আমি এইগিটাও কৰি যাম কি কথা আছে সো ফৰ নেক্সট আহি গল এস্টিমেট দা accelerations of electron and proton due to the electrical force of their mutual attraction when they are iman apart কি বুলি কৈছে চাবা দেই acceleration উলিয়াবলে কৈছে ইলেক্ট্ৰন আৰু প্ৰটনৰ ভাবিলো এটো এটা ইলেক্ট্ৰন আছিল এটো এটা প্ৰটন আছিল তাহাতৰ মাজত কি আছিল attractive force আছিল সো force মানে acceleration তোমালোকে জানা যে F is equals to ma যি বস্তুৰ মাস থকা বস্তুৰ ওপৰত যেতিয়া ফোর্স লাগিব নহয় তেতিয়াহলে মাস থকা বস্তুৰ ওপৰত যেতিয়া ফোর্স লাগিব নহয় তেতিয়াহলে তাৰ ওপৰত কি হয় acceleration এটা তুমি যদি চাবলৈ যোৱা ইয়াত ইলেক্ট্ৰন আৰু প্ৰটনটো থাকুতে এই ইলেক্ট্ৰনটো এটা ভৰ আছে আৰু প্ৰটনটো ভৰ আছে আৰু ই ইয়াক টানিছে সো ফোর্স দিছে এই প্ৰটনটো ইলেক্ট্ৰনটোক যে যেটো ফোর্স দিছে নহয় সেই ফোর্সটো কি কাৰ ওপৰত দিছে এটা মাস থকা বস্তুৰ ওপৰত ইলেক্ট্ৰনৰ ওপৰত সো হি এক্সিলাৰেট হবনে এফালে আউতে হব স্যার একদম হব ইয়াৰ মাস আছে ইয়াক ই ফোর্স দিছে ফোর্স আহিব মাসৰ ওপৰত এক্সিলাৰেশন আকৌ এই ইলেক্ট্ৰনটো প্ৰটনটোক নিজৰ গাৰ ফালে টানি আছে সো ইয়াক যেতিয়া ফোর্স দিছে মাস থকা বস্তু এটাৰ ওপৰত ফোর্স লাগিছে আলটিমেটলি কি হ'ব দুটা বস্তুৰ মাজত যেতিয়া অ্যাট্ৰাকটিভ ফোর্স থাকিব মাসটোৰ ওপৰত অ্যাট্ৰাকশন ভৰ থকা বস্তুৰ ওপৰত ফোর্স দিছে তাৰ মানে ই দিছে ইয়াক ই দিছে ইয়াক সো এই ফোর্সটোৰ বাবে ইয়াৰো এটা এক্সিলাৰেশন আহিব এফালে আহি থাকুতে ইয়াৰো এটা এক্সিলাৰেশন ত্বৰণ আহিব সেইটো কিমান উলিয়াবলৈ কৈছে একদম সিম্পল মেইন বস্তুটো হেতুৱে সো তুমি এটা বস্তু জানা যে F is equals to ma তোমাক উলিয়াবলৈ কৈছে এক্সিলাৰেশন তাৰ মানে F divided by m কাৰ এক্সিলাৰেশন তুমি এবাৰ উলিয়াব লাগিব প্ৰটনটোৰ এক্সিলাৰেশন এবাৰ উলিয়াব লাগিব তুমি প্ৰটনটোৰ এক্সিলাৰেশন আৰু এবাৰ উলিয়াব লাগিব তুমি কাৰ ইলেক্ট্ৰনটোৰ এক্সিলাৰেশন প্ৰটনটোৰ এক্সিলাৰেশন উলিয়াবলৈ কি কৰিবা যেটো ইলেক্ট্ৰোস্ট্যাটিক ফোর্স কিয়নো তাহাতৰ মাজত থকা ফোর্সটো কি ইলেক্ট্ৰোস্ট্যাটিক ফোর্স ডিভাইডেড বাই কি কৰিবা acceleration of divided by কি কৰিবা mass কাৰ protonৰ কাৰণে proton force electrostatic force of acceleration electrostatic force তাহাতৰ মাজত থকা attractive force টো যেটো আমি বিন্দাস উলিয়াই লব পাৰিম কেনেকৈ উলিয়াই লব পাৰিম যে k q1 q2 তাৰ মানে e square divided by তাহাতৰ ডিসটেন্সৰ স্কয়াৰ এটো উলিয়াই লব পাৰিম divided by কি হৈ যাব mass of electron হৈ যাব because F by m হলে আমি কি পাম acceleration so this is my target হেতুৱে মই কলো যে আমি টাৰ্গেটত ফোকাস কৰিম আৰু হেতু গৈ কেনেকৈ পাম তাৰ কাৰণে আমি বাকি কামখিনি কৰিম কিন্তু প্ৰথমতে তুমি যেতিয়া কবা যে ইয়াত আমি এটা এটা কাম কৰিম আমি ফোর্স অফ অ্যাট্রাকশন উলিয়াম যে 9 * 10 to the power 9 because k ইলেক্ট্ৰনৰ চাৰ্জ প্ৰটনৰ চাৰ্জ দুটাৰে ইকুৱেল হয় e স্কয়াৰ ডিভাইডেড বাই r স্কয়াৰ k এর ভ্যালু বহাম 9 * 10 to the power 9 e স্কয়াৰ মানে 1.6 * 10 to the power -19 তাৰ হোল স্কয়াৰ আহিব মানে কি আহিব হোল স্কয়াৰ আহিব তাৰ পিছত আমি কি কৰিম তলত r স্কয়াৰ ডিসটেন্স আছে 10 to the power -10 তাৰ স্কয়াৰ কৰিম সো এই খুপা কৰি থাকোতে আমি মেইন বস্তুটো তাৰ মানে যাবই না নোৱাৰি আমাৰ অলৰেডি কনফিউজনত আহি যাব পাৰে সো মেইন বস্তুটো এক্সিলাৰেশন উলিয়াবলৈ দিছে তাৰ কাৰণে এটাই ফৰ্মুলা F is equals to ma আৰু F is equals to ma পৰা তুমি পাবা A is equals to F by m ইলেক্ট্ৰনৰ কাৰণে ইমান মাস ইলেক্ট্ৰনৰ মাস লগাই দিবা প্ৰটনৰ কাৰণে প্ৰটনৰ মাস ওপৰত চাৰ্জ ফোর্স গিটা কিন্তু একে থাকিব এই মাত্ৰ ভেক্টৰ ফৰ্মত তুমি প্ৰুফ কৰিছিলা যে ইকুৱেল এণ্ড অপোজিট ফোর্স যে ই ইয়াক যিমান ফোর্স দিটানে ই ইয়াক যিমান ফোর্স দিটানে ফোর্স গিটা ইকুৱেলে হয় সো এইগিটা ইকুৱেলে বহাবা বাট মাস গিটা বেলেগ বহাবা বুজি পাইছানে আৰু কোৰ কন্ডিশন আহিলে গম পাইছা কিহৰ কাৰণে এক্সিলাৰেশন আহিলে গমটো পাইছা সো এতিয়া তোমাৰ নেক্সট স্টেপ তুমি এই ফোর্সটো কিমান তুমি উলিয়াব লাগে আৰু তাত পুট কৰি দিব লাগে বস তোমাৰ এক্সিলাৰেশন ওলাই যাব সো আমি ইয়াৰ পৰা কেনেকৈ উলিয়াম 9 * 10 to the power 9 তলত 10 to the power -20 হৈ যাব ওপৰত কিমান হৈ যাব 256 yes 256 হয় so 2.56 আহি গল into 10 to the power -30 so এখিনি যদি ক্যালকুলেট কৰা তোমাৰ কিমান আহিব এখিনি যদি ক্যালকুলেট কৰা ফাইনালি মই লিখি দিও দে কি আহিব ফাইনালি আমাৰ কি আহিব মই লিখি দিও কিমান আহিবগে 2.9 into 10 to the power -8 2.9 নে 8 yes 2.9 into 10 to the power -8 Newton because force or কথা কৈছা force electrostatic force so hey electrostatic force to তুমি যেটো পালা এটো তুমি ইয়াত বহাই দিয়া ইয়াৰ ক্ষেত্ৰত তুমি তেতিয়া কি বহাবা acceleration of proton উলিয়াবলৈ কি বহাবা ওপৰত force to বহাবা force 2.9 ইমান to force দিয়েটো টানিছে divided by mass of proton 8 দিটো আছে 1.67 into 10 to the power -27 বাস হৈ গল acceleration পাই যাবা অংকটো কৰিবা ওলাব force বহাই দিয়া কিমান 2.9 into 10 to the power -8 mass of electron
মাছ অফ ইলেক্ট্ৰন কিমান আৰু জানা নহয় কিমান এইটো দি থোৱা আছে 9.11 * 10 to the power minus 30 এইবোৰ জানিব লাগিব তো কৰিলে তোমাৰ মই ফাইনাল আনসাৰ কেইটা লিখি দিও প্ৰথমটোত ইলেক্ট্ৰনৰ আহিব 3.1 * 10 to the power 22 3.1 * 10 to the power 22 meter per second square because acceleration হয় আৰু protonৰ acceleration আহিব 1.8 * 10 to the power 90 1.8 * 10 to the power 90 meter per second square ধেমালি acceleration নহয় লিখো জি ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখা বস হৈ গল লাস্ট ক্লাসৰ থাকি যোৱা টপিকটো পঢ়িম বাকি কেটা কোৱেশ্চন আমি নেক্সট ক্লাসত কৰিম একো নাই আজি অকনমান কথাও পাতিলো তোমালোকৰ লগত ভাল লাগিলে আজি মোৰ ক্লাসটো কৰি নিজৰে ভাল লাগিছে এনেকুৱা ইন্টাৰেকশন বিলাক হৈ যেতিয়া ক্লাস কৰা হয় ক্লাসটো কেতিয়া শেষ হৈ যায় আমিও গম নাপাও তোমালোকেও গম নাপাও তো ভাবা তোমালোকটো বহি থাকা ধুনীয়াকৈ চাই থাকা আমি এফালৰ পৰা নন ষ্টপ বকি থাকো সো এফালৰ পৰা ৰেসপন্স নাহিলে আমিও মানে আমাৰো বৰ লাগি যায় কেতিয়াবা কিন্তু আজি মই একেবাৰে বৰ হোৱা নাই ভাল লাগিছে একদমই বৰ হোৱা নাই ভাল লাগিছে বহুত ভাল লাগিছে খালি এই ফিচাৰটো ইউজ কৰি থাকিবা তেতিয়া ক্লাসটো ইন্টাৰেষ্টিং হ'ব আৰু মই যেমানে পাৰো ইয়াত কেতিয়াবা পুল যেটো অপচন আছে হেতু মই ইউজ কৰিবলৈ চেষ্টা কৰিম যত কিছুমান অপচন থাকিব আৰু এমসিকিউ টেষ্ট নিচিনা হ'ব মানে ক্লাসতে খালি অপচন থাকিব অপচনটো সিলেক্ট কৰি তোমালোকে দিব পাৰিবা তাত টাইমিং থাকিব আমি পুলটো কেতিয়াবা মাজে মাজে ইউজ কৰিম ওকে কোৱা কোনোবাই হ্যান্ড ৰেজ কৰি আছিলা এনি কোৱেশ্চন yes বঢ়িয়া সো লাস্ট টপিকটো আমি পঢ়ি লওঁ নেকি লাস্ট ক্লাসৰ টপিকটো পঢ়ি লওঁ তাৰপিছত ধুনীয়া তোমালোকৰ কাৰণে কোৱেশ্চন আছে এইটা আমি নেক্সট ক্লাসত কৰিম চাবা এটো এসএল অৰোৰাৰ কোৱেশ্চন তোমালোকে কোনবাই সুধি আছে স্যাৰ ৰেফাৰেন্স বুক কি লম সো এসএল অৰোৰা তেখেতৰ সিম্পলিফাইড ফিজিক্স খন লৈ লবা সিম্পলিফাইড ফিজিক্স এখন লৈ লবা এজ এ সেকেন্ড ইয়াৰ ষ্টুডেন্ট তোমালোকক এখন ৰেফাৰেন্স বুক মই নালাগে বুলি নকওঁ লাগে 11ত কিছুমান ষ্টুডেন্টৰ অকমান বেছি বাৰ্ডেন হৈ যায় মই হেকাৰণে কওঁ যে তুমি মোৰ নোটছ খিনি পঢ়াচোন হৈ যাব তাৰপিছত এনসিআৰটি খন বুজি পালে পঢ়া হৈ যাব সেকেন্ড ইয়াৰত প্ৰয়োজন আছে ইমান নাই বুলিও নকওঁ নেক্সট তাৰে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন বৰ ধুনীয়া কোৱেশ্চনছ আছে তাৰে এটো এটা কোৱেশ্চন আমি সলভ কৰাম নেক্সট ক্লাসত কৰাম এটো তাৰ পিছত আহি যাব এটো এটা এক্সাম্পল 1.5 তোমালোকৰ কিতাপতে থকা কোৱেশ্চন হয় and then this one conservation of charge okay লাইফ তো আমাৰ দুজনমান ষ্টুডেন্ট কমি গৈছে সো আজিকালি হেতু এটা ডাঙৰ প্ৰবলেম হৈছে যে আমাৰ ৰিটেনশনটো বহুত বেছি কম ন দীঘল ভিডিও আমি চাবই নোৱাৰো আজিকালি দীঘল ক্লাস এটা আমি কৰিবই নোৱাৰো আজিকালি আগতে তো আমাৰ ক্লাস 2 ঘন্টা লাগে হৈছিল বঢ়ি আছিল কিন্তু আজিকালি নহয় 1.5 ঘন্টা ক্লাস কৰিম বুলি ভাবিলে ষ্টুডেন্ট বিলাকৰ এনেকুৱা পিছে এনেকুৱা হ'ব পাৰে কাৰবাৰ এমবিও খতম হ'ব পাৰে হেনেকুৱা হ'ব পাৰে বাৰু কিন্তু আমাৰ চাবা আমি পঢ়া বস্তুত কেতিয়াও আমি ছুটি টাইমত নহব শৰ্টস বিলাক যে বনাও ইউটিউবত আমিও বনাও তাত এনেকুৱা ধৰণৰ কনসেপ্ট এটা পাবা যিটোৰ ওপৰত তুমি জানা কিন্তু কৰবাত তোমাৰ ডাউট এটা আছে হেতুহে তোমাৰ ক্লিয়াৰ হ'ব ফুল কনসেপ্ট তুমি এটা 1 মিনিটৰ ভিডিওত কেতিয়াও পাব নোৱাৰা কোনো ভিডিওতে পাব নোৱাৰা তুমি জনা বস্তুটোক জাস্ট এটা ৰিভিজন কৰাৰ নিচিনাই হয় দেই হেতু বস্তু কিন্তু মনত ৰাখিবা সো মই তোমালোকক ডাইৰেক্টলি এক্সাম্পল দিম তেতিয়া মোৰ বুজাবলৈ ভাল হ'ব এই পইণ্ট কেটা দুটা ইকুৱেশন লিখিম ইকুৱেশন গিটা কি কথা কোপা আহিলে ইমান তোমালোকৰ প্ৰয়োজন নাই তোমালোকে ভালকে ইকুৱেশন শিকি থাকিবা পিছত এবিলাক ফিজিক্সতো ইভেন শিকিবাগে যেতিয়া তোমালোকে চ্যাপ্টাৰ পঢ়িবা এটা মই জাস্ট এক্সাম্পলটো দিছো হা এক্সাম্পলটোত আছে ইউৰেনিয়াম 92 238 তাৰ লগত এটা ৰিঅ্যাকশন হল তাৰমানে তাৰ পৰা এটা দুটা বস্তু ফৰ্ম হল এটা হৈছে থৰিয়াম এটো এটা কি হ'ব তোমাৰ নিউক্লিয়াৰ ৰিঅ্যাকশন আমি পঢ়িম চ্যাপ্টাৰ আছে আমাৰ এটমছ এণ্ড নিউক্লিয়াৰ চ্যাপ্টাৰটোত পঢ়িম আৰু তাৰ পৰা এটা কি হল হিলিয়াম ইয়াক আলফা পাৰ্টিকল বুলি কোৱা হয় এনেকে ধৰণে এটা জাস্ট মই তোমালোকক কেমিক্যাল ইকুৱেশন দিলো এটা ৰিঅ্যাকশন দিলো এই ৰিঅ্যাকশনটো যদি তোমালোকে চোৱা তাত তুমি দেখিবা যে আমি ওপৰত সদায় কি লিখো মাস নাম্বাৰ মানে কি হয় কোনবাই বহুতে ভাবে মাস নাম্বাৰ তাৰ মানে কি হয় ই মাস হয় ভৰ হয় নহয় নামতহে ভৰ কিন্তু ভৰ সংখ্যা বুলি কোৱা হয় ন তাৰ মানে কি হয় এটো যদি এটা এটম তাৰ ইয়াত কিমানটা টোটাল প্ৰোটন আৰু নিউট্ৰন আছে তাৰ যেটো সামেশন হেতুহে হৈছে আসলতে মাস নাম্বাৰ হেতু নাম্বাৰ হয় এটা কি সংখ্যা হয় কিমান টোটাল নাম্বাৰ অফ প্ৰোটন আৰু নিউট্ৰন আছে বা একেলগে আমি তাহাতক নিউক্লিয়ন বুলি কওঁ হেতুহে মাস নাম্বাৰ দেই ই কেতিয়াও মাস নহয় ভৰ নহয় হা চোৱা কিন্তু মাস নাম্বাৰৰ পৰা আমি মাস কেনেকে পাওঁগে তাৰ ওপৰত অকমান কনসেপ্ট আছে কেমিষ্ট্ৰিটো পাবা পিছত মই ফিজিক্সটো বুজাই দিম চ্যাপ্টাৰ পঢ়োতে
এতিয়া তুমি এটা বস্তু জানা হেতুক মাস নাম্বাৰ বুলি কোৱা হয় আৰু ইয়াক কোৱা হয় চাৰ্জ তাৰ মানে ইয়াত আমি চাৰ্জ বুলি কেলে কওঁ ই নাম্বাৰ অফ ইলেক্ট্ৰনটো বুজাই থাকে সো ইয়াতে 92 আছে আৰু তুমি যদি এফালে ৰিঅ্যাকচনটো থৰিয়াম হয় ইয়াৰ 90 আৰু হিলিয়ামৰ 20 সো 2 সো এই দুটা যদি প্লাস কৰি দিয়া তুমি তাৰ পৰা দেখিবা যে 90 + 2 কিমান হৈ থাকিব 92 সো এইটোৱে হৈছে কনজাৰভেশ্যন অফ চাৰ্জ ফাৰ্স্ট পইণ্ট ফৰ এন আইসোলেটেড সিস্টেম total charge is always constant total charge to সদায় constant থাকে স্যার আইসোলেটেড সিস্টেম মানে তুমি এই সিস্টেমটোত কি দেখিছা যে ইউৰেনিয়াম আছে তাৰ পৰা থৰিয়াম পাইছা তাৰ পৰা হিলিয়াম পাইছা সো ইউৰেনিয়ামে যেতিয়া ৰিঅ্যাকচন কৰি থৰিয়াম আৰু হিলিয়াম দিছে ইউৰেনিয়ামৰ তাৰ মানে ইউৰেনিয়ামৰ নিউক্লিয়াছটো বহুত ডাঙৰ হয় বিকজ তাত টোটাল 238 টা নিউট্ৰনৰ প্ৰটন থাকে যেনেকৈ হাইড্ৰজেনত মাত্ৰ কিমান থাকে এটা থাকে হিলিয়ামত দুটা থাকে সো ইয়াত যেহেতু আমাৰ 238 টা সো হি ইয়াৰ পৰা নিউক্লিয়াছটো ফাটি তাৰ মানে দুটা হৈ গৈছে বুজি পাইছা নে দুটা হৈ গৈছে কিন্তু তাত বেলেগে আহি ইন্টাৰেক্ট কৰা নাই ইউৰেনিয়ামৰ লগত কিবা এটা বেলেগ বস্তু প্লাস হৈ যোৱা নাই হেতু কোৱা হৈছে কমপ্লিটলি আইসোলেটেড তোলা তুমি ক্লাস কৰি আছা মই তোমাক পঢ়াই আছো তোমাৰ আৰু মোৰ ক্লাছৰ মাজত কোনো হুমুৱা নাই কোনোবা এজন আহিছে বেলেগ এটা কথা কৈছে কোনোবা এজন আহিছে তোমাক আকৌ কিবা এটা দিছে সো সেই বস্তুবিলাক ইন্টাৰেক্ট হোৱা নাই তো কমপ্লিট তোমাৰ ফোকাস মোৰ ওপৰত আছে মোৰ ফোকাস অকল তোমাৰ ওপৰতে আছে মই যদি এটা তোমালোকক ক্লাস কৰি থাকোতে ইয়াত চাহ কাপ খাই থাকিলোহেঁতেন তেতিয়াহ'লে হয়তো মোৰ কনচেন্ট্ৰেশনটো অলপ ব্ৰেক হ'লহেঁতেন বা মোক বেলেগ কিবা এটা কাম ফোনটা আহিছে ধৰি আছো হেফালে কথা পাতি আছো কিবা এটা কামত মই উলাই গুছি গলো ফৰ এক্সাম্পল তেতিয়া হেতু যে এটো এটা মানে এনেকুৱা এটা সিস্টেম যত বেলেগে ইন্টাৰফেয়াৰ কৰি আছে সো হেতু আইসোলেটেড নহয় সো পঢ়াৰ সময়খিনি হেকানে আইসোলেটেড হ'ব লাগে এটো বস্তু মনত ৰাখিবা তুমি চাহ খোৱা ভাত খোৱা পাৰিলে যি সময়ত খোৱা বেলেগকে খাই লোৱা পঢ়াৰ সময়ত অকমান আইসোলেটেড হৈ লোৱাই ভাল মোৰ মতে দেই আৰু লং টাৰ্ম যদি পঢ়া একাপ চাহ কাখত গুটাই লৈ খাই পঢ়া এটো কথা বেলেগ বাট ষ্টিল মই বুজাবৰ কাৰণে কৈছো আইসোলেটেড যেটো সিস্টেম হেতু এনেকুৱা যত বেলেগ একো এলিমেন্টে ডিস্টার্ব নকৰে তাৰ মানে এই ৰিঅ্যাকচনটোত বেলেগ একোই নাই ইউৰেনিয়াম মিন্স ইউৰেনিয়ামে আছে সো ইউৰেনিয়ামৰ পৰা থৰিয়াম আৰু হিলিয়াম পোৱা গৈছে সো দ্যাট ইজ এন আইসোলেটেড সিস্টেম এই গুটে ৰিঅ্যাকচনটোত বেলেগ একো নাই তিনটা এলিমেন্টৰ কথা ক'ব বিচাৰিছো তাত কোনো বেলেগকে ইন্টাৰেক্ট কৰা নাই দ্যাট ইজ কল্ড আইসোলেটেড সিস্টেম সো হেনকুৱা এটা সিস্টেমৰ ক্ষেত্ৰত টোটাল চাৰ্জটো সদায় ইকুৱেল হ'ব আদাৰৱাইজ টোটাল চাৰ্জ কেতিয়াও টোটাল চাৰ্জ কনস্ট্যান্ট থাকিব তাৰ মানে কনস্ট্যান্টৰ অৰ্থটো হ'ল একে থাকিব ৰিঅ্যাকটেন্টত যিমান আছিল প্ৰডাক্টটো হিমানে থাকিব বুজি পালা ইভেন মাস নাম্বাৰটো কনস্ট্যান্ট থাকে সো 238 এফালে 234 + 4 তো কিমান হৈ যাব 238 হৈ যাব সো 8 চাৰ্জ ইজ নাইদাৰ ক্যান বি ক্ৰিয়েটেড নর ক্যান বি ডেস্ট্ৰয়ড চাৰ্জটো তুমি নতুনকে ইয়াত পায়ো যাব নোৱাৰা বা ইয়াত থকাতকে তাত কমি ডেস্ট্ৰয় হৈ যাব নোৱাৰা সো দ্যাট ইজ কল্ড কনজাৰভেশ্যন যেনেকৈ তোমালোকে এনাৰ্জিটো পাইছা কনজাৰভেশ্যন অফ এনাৰ্জি নাইদাৰ ক্যান বি ক্ৰিয়েটেড নর ক্যান বি ডেস্ট্ৰয়ড সৃষ্টিও কৰিব নোৱাৰা ধ্বংসও কৰিব নোৱাৰা হেনেকুৱা বস্তু গট ইট আৰু এটা এক্সাম্পল দিও চোৱা আৰু এটা মই এক্সাম্পল দি দিও এইটা জানি যাব লাগে ইলেক্ট্ৰন প্লাস এটো ইলেক্ট্ৰন নহয় দেই এটো কয় পজিট্ৰন পজিট্ৰন কি বস্তু স্যাৰ আমি জানো যে ইলেক্ট্ৰন আৰু প্ৰটনৰ চাৰ্জ ইকুৱেল কিমান 1.6 * 10⁻19 1.6 * 10⁻19 বাট ইলেক্ট্ৰন হলে আমি আগত মাইনাসটো লগাই দিও প্ৰটন হলে আমি আগত কি লগাই দিও প্লাস লগাই দিও চাৰ্জ ইকুৱেল কিন্তু মাস বেলেগ বেলেগ প্ৰটনৰ মাস হৈছে 1.6 * 10⁻27 কিলোগ্ৰাম আৰু ইয়াৰ হৈছে 9.11 * 10⁻31 কিলোগ্ৰাম কেজি কিন্তু পজিট্ৰন এনেকুৱা এটা বস্তু যাৰ মাসটো ইলেক্ট্ৰনৰ সৈতে সমানে হয় কিন্তু চাৰ্জটো পজিটিভ হয় পজিট্ৰন কেনেকুৱা বস্তু হ'ব যাৰ চাৰ্জটো কিন্তু পজিটিভ হ'ব তাৰ মানে প্ৰটনৰ দৰে হয় তেনেকে প্ৰটনৰ চাৰ্জ পজিটিভ ইলেক্ট্ৰনৰ সৈতে সমান তেনেকুৱা কিন্তু তাৰ আকৌ মাসটো ইলেক্ট্ৰনৰ সৈতে সমান চাৰ্জ মাস দুইটা সমান খালি পজিটিভ that is called positron so positron আৰু ইলেক্ট্ৰনে যেতিয়া ৰিঅ্যাকচন কৰিব তেতিয়াহলে তাত কি হ'ব আমি ৰিঅ্যাকটেন্টত আমি কি দেখাম দুটা গামা পাৰ্টিকল আৰু ই চাৰ্জলেস প্লাস মাইনাস +1 -1 টোটাল কিমান হৈ যাব 0 so ইয়াত 0 + 0 0 হৈ আছে that is called annihilation reaction এই ৰিঅ্যাকচনটোক আমি এটা নাম দিও কি নাম দিও আমি annihilation reaction তা annihilation reaction বুলি কিহৰ কাৰণে কোৱা হয় annihilate মানে কিবা এটা বস্তু সেলেকি খাই থৈ দিয়া ছাতকে খানা মানে বুজি পাইছা সো ইয়াত কি হ'ব ইলেক্ট্ৰন আৰু পজিট্ৰন দুইটাকে মানে খাই থৈ দিলে ৰিঅ্যাকচনটো গায়ব কৰি দিলে ইয়াৰো চাৰ্জ আছিল ইয়াৰো আছিল কিন্তু ৰিঅ্যাকটেন্টত কাৰো নাই সো হেকাৰণে ইয়াক annihilation reaction বুলি কোৱা হয় এটো নাম্বাৰ 2 এক্সাম্পল দিলো এটো নাম্বাৰ 1 আৰু এটো মই নাম্বাৰ 3 আৰু এটা এক্সাম্পল দিও ইয়াত গামা পাৰ্টিকল এটাৰ পৰা কি ফৰ্ম হৈছে এটা পজিট্ৰন আৰু এটা ইলেক্ট্ৰন আমি এনেকৈ দেখাব পাৰো আৰু ইয়াক কোৱা হয় production of charge কিয়নো ইয়াত চাৰ্জ নাছিল এই ইয়াৰ উল্টাটো তাৰ মানে চাৰ্জ থকাৰ পৰা চাৰ্জ নথকা হল annihilation চাৰ্জ নথকাৰ পৰা যেতিয়া চাৰ্জ হ'ব that is called production of
চাৰ্জ তোমালোকে এটা নাভাবিবা যে স্যাৰ ইয়াত দুটাৰ পৰা দুটা হৈছে ইয়াত এটাৰ পৰা দুটা হৈছে হ'ব পাৰে এনেকুৱা হ'ব পাৰে that is called production of charge got my point say yes or no आज के लिए टाटा बाय बाय नेक्स्ट क्लासत लग पाम আৰু অহাকালি এক্সামৰ ৰিজাল্ট দিব আমি বহুতে বেছি এক্সাইটেড হয় সো ৰিজাল্ট বিলাক তোমালোকক জনাব লাগিব পাৰিলে কিবা যদি পাৰি লাইভ প্লেনিং কৰিব লাগিব ইউটিউবত মই কৈছিলো অহাকালি তোমালোকৰ ভেক্টৰ লাইভটো হ'ব হেতুটো মেবি নহব চাগে আৰু কিয়নো কাইলে ৰিজাল্ট দিব যে ৰিজাল্টৰ বাবে সবে ভালকে বুজি পালা নাই ক্লাছটো মোক একবাৰ কৈ যোৱা আৰু আজিৰ কাৰণে আমি ক্লাছটো তেতিয়া সামৰিব পাৰো আকৌ পৰখিলে লগ পাম আৰু এতিয়া আৰু ক্লাছ হে 8 pm পৰা হ'ব আৰু বায়োলজি ক্লাছটো তোমালোক জয়েন হোৱা নাই বায়োলজি ক্লাছটো তোমালোকে 6:30 পৰা হয় গম পাইছানে বাৰু আৰু দুটা ক্লাছ আছে ডেমো ক্লাছ হিচাপে সৌৰভ ছাৰৰ ক্লাছ তোমালোকে ইউটিউবত খালি নোপা তাৰ কিছুমান ৰিজন আছে সো সৌৰভ ছাৰৰ ক্লাছটো তুমি ডাইৰেক্টলি এপতে কৰিব পাৰিবা সো এপত তোমালোকে 6:30 আহি গলে হল যেদিনানি ফিজিক্সৰ ক্লাছ থাকে এদিনানিয়ে থাকে বহুত ধুনীয়া লাগে ক্লাছ কৰি বায়োলজি যদি কোনোবা একদম বাদ দিয়া নাই পঢ়ি আছা তেতিয়াহলে তুমি ক্লাছ কিটা কৰি চাব পাৰা নেক্সট দুটা ক্লাছ বুজি পাইছানে শিকিব পাৰিবা কমপ্লিট 4টা ক্লাছ তুমি যদি কৰি দিয়া এটা চেপ্টাৰ প্ৰায় হেখে হৈ যোৱা নিচিনা হয় বা আচ্ছা মোক সাৰে কৈছিলে যে নহয় মই দুটা তিনটা বুলি নহয় কমপ্লিট এটা চেপ্টাৰে মই পঢ়াই দিম সবে পঢ়িব পৰাকে গতিকে এটা চেপ্টাৰ তোমাৰ ধুনীয়াকৈ কমপ্লিট হৈ যাব তুমি কোৰ্স লবৰ কাৰণে ক্লাছ কৰিব নালাগে এটা চেপ্টাৰ এট লিষ্ট পঢ়ি ৰাখা অকমান এডভান্স হৈ থাকা বহুতে এতিয়া পঢ়া নাই 12ৰ ক্লাছ যেতিয়া ষ্টাৰ্ট হ'ব কলেজত তেতিয়াহে পঢ়িম বুলি ভাবি আছে আৰু 12ৰ ক্লাছ এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই মই জানো বুজি পাইছা গতিকে তোমালোকে অকমান এই এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আঁতৰি নাথাকিবা কিয়নো মই বাৰে বাৰে কৈ আছো যে তোমালোকক মই এই কথাটো জোৰ দি কম যে আমুকটো ক্লাছ ইউটিউবত হ'ব তোমালোকে কৰিবা তামুকটো ক্লাছ আমুকে কৰিব তোমালোকে কৰিবা কিন্তু এতিয়া তোমালোক আমাৰ ষ্টুডেন্ট হয় তাৰ মানে সৰু এটা গ্ৰুপ হয় বুজি পাইছা সো তোমালোকৰ ৰিজাল্টটো এখন পেপাৰে কেতিয়াও নিদিয়ে গোটেইকেইটা সাবজেক্টেহে দিব সো হেতু কাৰণে যত যি ভাল বুলি কওঁ হেখিনি তোমালোকে খালি ফলো কৰিব ট্ৰাই কৰিবা ওকে ঠিক আছে সো মই কৈছো প্ৰতিটো ক্লাছতে মোৰ হোমৱৰ্ক থাকিব সো নেক্সট ক্লাছৰ হোমৱৰ্ক হ'ল যে তোমালোকে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম কমপ্লিট কৰিব লাগে কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম যাতে এক্সামত আহিলে নোচোৱাকৈ লিখিব পাৰা হেতু তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিলো আজি ক্লাছটো ওকে আৰু বেছি নিদু থ্যাংক ইউ সামৰিব পাৰো আজি ন ঠিক আছে ওকে কাৰবাৰ কলেজত ক্লাছ ষ্টাৰ্ট হৈছে ভেৰি গুড বহুতত কিন্তু হোৱা নাই এতিয়ালৈকে বাৰু মানে একচুয়ালি হৈছে বাট ভালকে ষ্টাৰ্ট হোৱা নাই মানে ক্লাছবিলাক ভালকে ষ্টাৰ্ট হোৱা নাই ক্লাছবিলাক 11ৰ এক্সাম যেটো শেষ হৈছে কিছুমানৰ দেৰিকে শেষ হৈছে এনেকুৱা হৈছে থ্যাংক ইউ বাই বাই গুড নাইট